মই এইবাৰ জেললৈ যোৱাৰ বাবে তিনিটা কথা প্ৰমাণ হৈ গ'ল। মোৰ কাৰণে ভাল হৈছে, পজিটিভ হৈছে। তিনিটা বিষয় মানে মুকলি হৈ গৈছে, এটা স্পষ্টীকৰণ ওলাই গৈছে মোৰ বিষয়ে। তিনিটা কথাত মোৰ লাভ হ'ল জেললৈ যোৱাৰ বাবে। প্ৰথমটো হৈছে মই যে কাৰো দালাল নহওঁ, এই কথাটো প্ৰমাণ হৈ গ'ল। আৰু দ্বিতীয়তে মোৰ পৃষ্ঠপোষক কোনো নাই, ঠিক আছে, মোক কোনো উঠাই দিয়া নাই বা মোৰ পিছফালে কোনো ডাঙৰ শক্তি যে নাই, এইটোও প্ৰমাণ হৈ গ'ল। বুজি পাইছেনে? আৰু ৩ নম্বৰ কথাটো হ'ল যিসকলে কয় যে মই টকা খাইছোঁ কাৰোবাৰ পৰা, কোনোবাই মোক টকা দি আছে, ফাণ্ডিং কৰি আছে, সেইটোও প্ৰমাণ হৈ গ'ল যে মই কাৰো টকা খোৱা নাই, মোক কোনো টকাও দিয়া নাইকিয়া। এই তিনিটা কথা এইবাৰ প্ৰমাণ হৈ গ'ল মই জেললৈ যোৱাৰ বাবে। আপোনালোকে লক্ষ্য কৰিছেনে? যদিহে মই কাৰোবাৰ দালাল হলোহেঁতেন বা ধৰক কোনোবা মোৰ পৃষ্ঠপোষক যদি হ'লহেঁতেন, কাৰোবাৰ পৃষ্ঠপোষকতাত যদি মই কাম কৰিলোহেঁতেন, কোনোবা যদি ডাঙৰ শক্তি, কোনোবা ৰাজনৈতিক দল বা অৰাজনৈতিক দল বা কোনোবা শক্তিশালী কোনোবা যদি মোৰ পিছত থাকিলেহেঁতেন, তেতিয়াহ'লে মোক জেলত ভৰাব নোৱাৰিলেহেঁতেন। মোৰ পিছত কোনো নাই, ঠিক আছে? কোনো ৰাজনৈতিক বা অৰাজনৈতিক দল মোৰ লগত নাই, এই কথাটো প্ৰমাণ হৈছে এইবাৰ মই জেললৈ যোৱাৰ বাবে। ঠিক তেনেদৰেই বহুতেই কয় নহয় মই টকা খাইছোঁ কাৰোবাৰ পৰা। যদিহে মই টকা খালোহেঁতেন, কোনোবা যদি থাকিলেহেঁতেন, তেতিয়াহ'লে চাগে মোৰ এইখিনি কষ্ট নহ'লহেঁতেন। এইবাৰতো কোনো ওলাই নাহিলে, হয় নহয়? আপোনালোকে খবৰ কৰিবচোন। কোনো ওলাই অহা নাই। মই অকলশৰে গৈছিলোঁ, অকলশৰে ওলাই আহিলোঁ। মোৰ ফেমিলিয়ে মোক ছাপৰ্ট কৰিলে, তেওঁলোকে ওলাই আনিছে। যদিহে মই কাৰোবাৰ দালাল, কাৰোবাৰ এজেণ্ট হৈ কাম কৰিলোহেঁতেন বা কোনোবাই যদি মোৰ পৃষ্ঠপোষকতা কৰিলেহেঁতেন, কাৰোবাৰ পৰা টকা পইচা খালোহেঁতেন, তেতিয়াহ'লে কিন্তু মোৰ পিছফালে কিবা শক্তি থাকিলে, তেতিয়াহ'লে মোক কিন্তু জেলত ভৰাব নোৱাৰিলেহেঁতেন। মোৰ পিছফালে কোনো ধৰণৰ, মই বাৰম্বাৰ ক'ব বিচাৰিম, কোনো ৰাজনৈতিক বা অৰাজনৈতিক কোনো শক্তি নাই। আৰু মই কোনো ৰাজনৈতিক অৰাজনৈতিক শক্তিৰ কাৰণে কাম কৰা নাছিলোঁ। মই এটা স্পষ্টবাদী মানুহ হওঁ। মই যিটো চকুৰে দেখোঁ, যিটো সঁচা যেন লাগে, যিখিনি মই গৱেষণা কৰোঁ, সেইখিনি মই মুকলিয়াকৈ কৈ দিওঁ। কাৰোবাৰ ভাল লাগক, লাগিব পাৰে, কাৰোবাৰ বেয়া লাগক, লাগিব পাৰে, মোৰ একো আহে নাযায়। কাৰণ মই ঈশ্বৰ আল্লাহ ভগৱানৰ কাৰণে কাম কৰি আছোঁ। ইয়াততো কাৰোবাৰ সুখ শান্তি, কাৰোবাৰ মুখৰ হাঁহি, কাৰোবাৰ আনন্দ, কাৰোবাৰ ফূৰ্তি, মইতো সেইবোৰৰ কাৰণে কাম কৰা নাই। কাৰোবাক সন্তুষ্ট কৰিবলৈতো মই কাম কৰা নাই। যদি মই কাৰোবাক সন্তুষ্ট কৰিবলৈ কাম কৰিলোহেঁতেন, তেতিয়াহ'লে মোৰ কথাবোৰ তেনেকুৱা নহ'লহেঁতেন নহয়। মই সত্য কথাটো যিখিনি মই গৱেষণা কৰি পাইছোঁ, যিটো মই ৰিচাৰ্চ কৰিছোঁ, যিটো মোৰ এডুকেশ্যন হয়, যিটো মই পঢ়িছোঁ, অধ্যয়ন কৰি যিটো ফলাফল ওলাইছোঁ, মই সেইটো ৰাইজৰ মাজত দাঙি ধৰিছোঁ, ঠিক আছে? গতিকে আপোনালোকে এই কথাটো লক্ষ্য কৰিব, যদিহে মোৰ পৃষ্ঠপোষকতা কোনোবাই কৰিলেহেঁতেন, কাৰোবাৰ সহায় থাকিলেহেঁতেন, কাৰোবাৰ আঙুলিত যদি মই নাচি থাকিলোহেঁতেন, তেতিয়াহ'লে কিন্তু মোক জেলত ভৰাব নোৱাৰিলেহেঁতেন। মইতো 22 ঘণ্টা থাকি আহিছোঁ নহয়, 22টা ঘণ্টা মই থাকি আহিছোঁ তাত। মই সত্য কথা কৈছিলোঁ, সত্য কথা কৈয়ে গৈছিলোঁ, আৰু সত্য কথা কৈয়ে মই ওলাই আহিছোঁ তাৰ পৰা, ঠিক আছে? সত্য কথা কৈয়ে মই ওলাই আহিছোঁ। আৰু তাতো মই কৈছোঁ নহয়, জ্ঞানী গুণী যোগ্য যিসকল আছিলে, তেওঁলোকে জেলত যোৱাৰ আগতেও সন্মান জনাইছে, জেলত যোৱাৰ পিছতো সন্মান জনাইছে, এতিয়াও জনাই আছে, এতিয়াও লগত আছে। কিন্তু কথা হৈছে, ৰহস্য আছে কথাত, বুজি পাইছেনে? কথাৰ ৰহস্যবোৰ আমি বুজিব লাগিব। যিকোনো এটা কথাত বহুত পাক থাকিব পাৰে, কথাৰ পাকবোৰ আমি বুজিব লাগিব নহয় ৰাইজ। পাকবোৰ আমি নুবুজি পেলাই ওপৰে ওপৰে কিবা এটা মন্তব্য শুনি সেইটো ভুল বুলি কোৱাটো জানো যোগ্য সমাজৰ লক্ষণ হয়? সেয়া জানো শিক্ষিত সমাজৰ লক্ষণ হয়? এইটো আপোনালোকে এবাৰ ভাবি চাব দেই। জেলত যোৱাৰ বাবে মই সুখী হৈছোঁ, কাৰণ মোৰ কিছু অপবাদ মোৰ গাৰ পৰা মুচি গ'ল বুলি মই ভাবিছোঁ এইবাৰ। কাৰণ বহুতেই মোক কৈছিলে,
মই ৰাজনৈতিক দলবিলাকৰ কোনোবা নহয় কোনোবা দলৰ মই দালাল হওঁ, কোনোবা দলৰ হৈ মই কাম কৰি আছো, মোৰ কিবা এজেণ্ডা আছে, সেইবোৰ বহুতেই প্ৰচাৰ কৰি কৰি ৰাইজৰ মাজত এটা ভুল কথা বিয়ও পাইছিলে। গতিকে সেই গোটেই লেতেৰাবোৰ এইবাৰ মানে ধুই দিলে। এই 22টা ঘণ্টা মই জেলত থাকিলো আৰু 24 ঘণ্টা মই লকআপত থাকিলো। তো লকআপৰ 24 ঘণ্টা আৰু জেলৰ প্ৰায় 22 ঘণ্টা, এই সময়খিনিয়ে ক'বলৈ গ'লে মোৰ গাত যিবোৰ লেতেৰা লাগিছিলে, যিবোৰ দাগ লাগিছিলে, যিবোৰ অভিযোগ মোৰ ওপৰত আহিছিলে, কাৰোবাৰ এজেণ্ট হৈ কাম কৰি আছে, কোনোবা ডাঙৰ শক্তিয়ে এওঁক ছাপোৰ্ট কৰি আছে, এওঁৰ বেকত কোনোবা ডাঙৰ মানুহ আছে। কোন ডাঙৰ মানুহ আছে মোৰ বেকত? মই নিজে জানিব বিচাৰো কোন আছে। মই লাইভত জানিব বিচাৰো কোন আছে, ওলাই আহক আকৌ। কোনোবা ডাঙৰ মানুহ এজন থাকিলেতো মোৰো ভাল হ'ব ন, তেতিয়াতো মই মানে গোটেই খেলাই খতম কৰি দিম। কোনোবা ডাঙৰ মানুহ মোৰ লগত থাকিলে, 2-4জন মানুহ মোৰ লগত থাকিলে, বেপাৰী বিলাকৰ খেলা, যিবোৰে পঢ়া শুনা কৰা নাই, যিবোৰে পঢ়া শুনা কৰা নাই, সিহঁতৰ কথা চলিব নে সিহঁতৰ কথাত মই চলিম, নে সিহঁতৰ কথাত মই সিহঁতক মই ভুল কথা প্ৰচাৰ কৰিব দিম? মই দিম? সপোনতো ভাবিব নালাগে। সাগৰ ঠাণ্ডা কেইদিনমানৰ কাৰণে অলপ গান চান গাই অলপ মনটো মানে অলপ মানে মাজে মাজে হয় ন, মুড চেঞ্জ কৰিব লাগে। গতিকে 8 মাহৰ পৰা মই ধুমুহা তুফান চলাইছো। যোৱা 8-9 মাহ তুফান চলিছে মোৰ। ডেইলি ৰাতি আজহাৰী তুফান চলে, 1000 কিলোমিটাৰ গতি বেগ প্ৰতি ঘণ্টা। আজহাৰী তুফান 8 মাহ চলিছে, 8 মাহ ইয়াৰ। গতিকে এমাহমান অলপ আৰাম চাৰাম কৰি লওঁ, নহয় জানো? মোৰ ভিতৰত আৰু বহুত কোৱালিটি আছে। গান গাব পাৰো, কমেডি কৰিব পাৰো, হহাব পাৰো, মনোৰঞ্জন কৰিব পাৰো, নাচিব পাৰো। ঠিক আছে, এইবোৰোতো ৰাইজক মই দেখাব লাগিব ন। আৰু সদায় মোৰ খঙৰ যিটো ৰূপ আছে নহয়, একদম মানে জ্বলামুখীৰ যিটো ৰূপ, গতিকে জ্বলামুখীৰ ৰূপটোহে চবেই চাইছে। মোৰ ভিতৰত যে আৰু এটা ৰূপ আছে, সেইটোও চাব লাগিব। গতিকে এতিয়া অলপ সেইকাৰণে এণ্টাৰটেইন কৰি আছো, চবৰ লগত ফূৰ্তি চূৰ্তি কৰি আছো। মিউজিক বজাব শিকিব চেষ্টা কৰি আছো। মইতো মিউজিক বজাম, মইতো গান গাম, কাৰণ মোক সম্পূৰ্ণ অধিকাৰ দিছে মোৰ ধৰ্মই, আৰু মোৰ ধৰ্মীয় গ্ৰন্থই মোক অধিকাৰ দিছে, বাধা দিয়া নাই। গতিকে মইতো এনজয় কৰিম ইয়াৰ। এতিয়া বাকী আপোনালোকৰ কথা। আপোনালোকৰ লাইফটো যদি এনজয় কৰি পাৰ কৰিব বিচাৰে, ভাল ভাল মুহূৰ্ত ক্ৰিয়েট কৰিব বিচাৰে, ভাল মমেণ্ট ক্ৰিয়েট কৰিব বিচাৰে, মেমৰি বনাব বিচাৰে, আপোনাৰ লাইফটো যদি মানে মেমৰি বনাব যদি বিচাৰে ন, আপুনি য়াদগাৰ লাইফ, য়াদগাৰ যদি বনাব বিচাৰে, তেনে আপুনিও কৰক ফূৰ্তি। আৰু যদি বোলে আপুনি মৃত মানুহৰ দৰে থাকিব বিচাৰে, মোৰ ক'বলৈ কি আছে ইয়াত? বাট আমাৰ ধৰ্ম, আমাৰ নীতি নিয়ম সেয়া কালাৰফুল হয়, ব্লেক এণ্ড হোৱাইট নহয়। That's not black and white. It is colorful totally. সম্পূৰ্ণ কালাৰফুল হয় বস্তুটো। গতিকে সেই কালাৰটো মই আনিব বিচাৰিছো। এতিয়া কাৰোবাৰ যদি ব্লেক এণ্ড হোৱাইট লাইফে ভাল লাগে, এইটো মোৰ ক'বলৈ কি আছে তাত? বাট ব্লেক এণ্ড হোৱাইট বুলি আপুনি ক'ব নোৱাৰিব। যদি আপুনি কয় তেতিয়াহ'লে কিন্তু মোৰ তুফান চলিব। তেতিয়া আপোনাৰ যি মন যায় কৰি থাকক, মোৰ ক'বলৈ একো নাই। ঠিক আছে, কিন্তু আপুনি সেই বস্তুবোৰ টানি আনি পেলাই ধৰ্মৰ লগত জইন কৰি নিদিব। তেতিয়া কিন্তু মোৰ দৰে মানুহবোৰ ওলাই আহিব। ঠিক আছে, এইটো আপোনাৰ ব্যক্তিগত হ'ব পাৰে, কিবা কৰে নকৰে আপোনাৰ কথা। গতিকে কথাটো যিটো মই ক'ব বিচাৰিছিলোঁ, মোৰ বেছি ভাল নহয়। যোৱাকালিও লাইভ আহিব পৰা নাই, অলপ জ্বৰ আৰু মাথাটো ভাৰী, নাকটো বন্ধ হৈ আছে, বুজি পাইছেনে? টেবলেট মই লৈ আহিছোঁ আজি গৈ পেলাই নিজে। এতিয়া ভাত খাম গৈ পেলাই। কিবা এটা চাটনি বনাব দিছোঁ, মায়ে বনাইছে খুব জ্বলাকে, জলকীয়া অলপ বেছিকৈ দিব দিছোঁ মাক। সেই জলকীয়াৰে ভাতকেইটা খাই খুব গাটো গৰম কৰি তাৰপিছত আপোনাৰ টেবলেটকেইটা খাই মই আৰাম কৰিম, শুম। এতিয়া মোৰ ভইচটো লাহে লাহে মোৰ 50% 60% মোৰ গলা, মোৰ ভইচটো ঠিক হৈছে। কণ্ডিশ্যন 6-8 মাহ চিঞৰাৰ কাৰণে প্ৰায় এমাহে লাগি গৈছে মোৰ ভইচটো ভাল হ'বলৈ কাৰণে। মই নিজৰ ভইচটো এটা সময়ত মই নিজেই চিনিব পৰা নাছিলোঁ। যি কি নহওক, কথা হৈছে জেললৈ যোৱাৰ বাবে মোৰ লাভ হ'ল। কিন্তু আপোনালোকে মোৰ কথাখিনি বুজিব দেই, মই কি কৈছোঁ। যদিহে মোৰ পৃষ্ঠপোষক কোনোবা থাকিলেহেঁতেন, যদিহে মোক কোনোবাই সহায় কৰি থাকিলেহেঁতেন, তেতিয়াহ'লে মোৰ যাবলগীয়া নহ'লহেঁতেন। কাৰণ মই সঁচা কথা কৈছিলোঁ ন, সঁচা কথা কোৱাৰ পিছতোতো মই গৈছোঁ ন।
কথাটো আপোনালোকে বুজক মই সঁচা কথা কোৱাৰ পিছতো গৈছো ন তাৰ মানে মোৰ কোনো সাহাৰা নাই ঠিক আছে তাৰ মানে মোক কোনো পিছফালৰ পৰা সহায় কৰা নাই কোনোবা ৰাজনৈতিক অৰাজনৈতিক দলে মোক সহায় কৰা নাই কৰিলেতো মোৰ যাবলগীয়া নহ'লেহেঁতেন নহয় বুজি পাইছেনে এইটো এটা ইমান সৰু কথাটো যদি আমি বুজিব চেষ্টা নকৰো তেতিয়াহ'লে আৰু কি ক'ম আৰু তেতিয়াহ'লে সেই গভীৰ গভীৰ তত্ত্বৰ কথা ৰহস্যময় কিছু কথা কোৰাণৰ ৰহস্য এইবোৰতো বুজাটো অলপ কঠিন হৈ যাব আমি সৰু সৰু কথাবোৰ বুজিব চেষ্টা কৰিব লাগিব কোনো ধৰণৰ ৰাজনৈতিক অৰাজনৈতিক সংগঠন দল সংগঠনৰ কাৰণে কাম কৰা নাই নকৰো কেতিয়াও ঠিক আছে হয় ভাল কথাটো কি কৰিম প্ৰচাৰ কৰিম যেতিয়া যিকোনো দল সংগঠনৰ যিটো ভাল গুণ মই পাম সেইখিনি মই কম মুকলিয়াকে কম তাতে মই সাপোৰ্ট কৰিম যিকোনো দল সংগঠন হ'ব পাৰে যিকোনো ৰাজনৈতিক দল সংগঠন হ'ব পাৰে তাত মোৰ ক'বলৈ একো নাই মই সাপোৰ্ট কৰিম তেতিয়া আৰু মই মুকলিয়াকে সেই কথাখিনি প্ৰশংসাও কৰিম এপ্ৰিচিয়েট কৰিম যেতিয়া কি হ'ব মই ভাল গুণখিনি দেখা পাম আৰু যদি মই বেয়া গুণ দেখা পাওঁ ঠিক আছে আৰু মোৰ যুক্তিত যদি বেয়া হয় তেতিয়াহ'লে যিকোনো ৰাজনৈতিক দল সংগঠনৰ মই বিৰোধিতা কৰিবলৈ কাৰণে বাধ্য হৈ যাম এতিয়া মই এতিয়ালৈকে কৰা নাই কাৰণ মোৰ সাবজেক্ট ৰাজনৈতিক বা অৰাজনৈতিক দল সংগঠন মোৰ সাবজেক্ট নহয় সেইটো মোৰ টপিক নহয় যেটো মোৰ টপিক যেটো মই যেটো এডুকেশ্যন লৈছো ন মোৰ যেটো এডুকেশ্যন হয় হা সেইটো হৈছে আপোনাৰ আৰবিক এডুকেশ্যনটো যেটো কোৰাণ এডুকেশ্যনটো মই পঢ়িছো নহয় তো মই মোৰ এডুকেশ্যন আৰু মই মোৰ ডিপাৰ্টমেণ্ট আৰু যেটো মোৰ সাবজেক্ট যেটো মোৰ বিষয়বস্তু হয় সেই বিষয়বস্তুটোৰ ওপৰত মই আলোচনা কৰিব লাগিব সেইটো মই সাবজেক্টৰ পৰা কেতিয়াও আঁতৰি যোৱা নাই বহুতেই মোক কৈছিলে ন আপুনি খালি অকল মানে আমাৰ বাজতে লাগি থাকে বেলেগৰ পাছত লাগি নাথাকিল চাক মোৰ সাবজেক্টত মই আছো আমি সাবজেক্ট বুজিব লাগিব বিষয়বস্তু বুজিব লাগিব নহয় যেনেকৈ আমি টাউনলৈ যাওঁ তো টাউনত যোৱাৰ উদ্দেশ্য কি আমাৰ সাবজেক্ট কি আমি টাউন গৈ আছো সেইটো আমাৰ সাবজেক্ট হয় উদ্দেশ্যটো কি হয় তাৰ পৰা উদ্দেশ্য কাপোৰ কিনা হয় গতিকে সাবজেক্টৰ পৰা আঁতৰি গ'লে দেখোন আপুনি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিব বিষয়বস্তুটো আমি জানিব লাগিব কি কৰি আছো আমি কিয় কৰি আছো সেইখিনি নাজানিলেনো আৰু মইনো আৰু কি ক'ম তেতিয়া আৰু তাত মোৰ ক'বলৈ একো নাই আপোনালোকে বুজিছেনে মোৰ কথাখিনি বুজিছে নে নাই বুজা এইটো কওক দুই এজনে কমেণ্ট কৰি কওক এইবাৰ মই জেললৈ যোৱাৰ কাৰণে সঁচাকে মোৰ দাগবোৰ আঁতৰিলে নে নাই কওকচোন মই দালাল কেনেকৈ হ'লো মই যদি ডাঙৰ ডাঙৰ মানুহৰ দালাল হ'লোহেঁতেন যদি কোনোবা ডাঙৰ মানুহ মোৰ পিঠিৰ পিছফালে থিয় হৈ থাকিলেহেঁতেন মোক কোনেও ভৰাব নোৱাৰিলেহেঁতেন মোৰ পিছফালে আছে কোন জানেনে মোৰ পিছফালে আছে আল্লাহ ঈশ্বৰ ভগৱান মোৰ পিছফালে আছে আৰু এয়া আল্লাহ ঈশ্বৰ ভগৱানৰ এয়া হৈছে ইচ্ছা সেইকাৰণে মোৰ যাবলগীয়া হৈছে আৰু ইয়াৰ আগতেও মই আপোনালোকক কৈছো ডাঙৰ ডাঙৰ নবীসকল মেছেঞ্জাৰ অফ গড ডাঙৰ ডাঙৰ মহাপুৰুষসকল গৈছে জেললৈ গতিকে এইটো ঈশ্বৰ আল্লাহ ভগৱানৰ ইচ্ছা হয় সেইকাৰণে মই অলপো দুখী হোৱা নাই আৰু বহু কথা মই এতিয়া মুকলিকে ক'বলৈ কাৰণে এটা সুযোগো পাইছো ৰাইজৰ লগত আলোচনা কৰিবলৈ সুযোগো পাইছো মই ৰাইজৰ লগত যিহেতু আগতে মোৰ আলোচনা হোৱা নাছিলে দেই মই আগতে আলোচনা বেপাৰীবিলাকে যিটো এটা সিচুৱেশ্যন ক্ৰিয়েট কৰিছে হা সেইটো ধুব চেষ্টা কৰিছিলো লেতেৰা ধুই আছিলো সমাজৰ আৱৰ্জনাবোৰ ধুই আছিলো সমাজত যিবোৰ দুৰ্গন্ধ ওলাইছে সেই দুৰ্গন্ধৰ বিপক্ষে মই মাত মাতিছো সেইটো মোৰ দায়িত্ব হয় সেইটো মোৰ কৰণীয় কৰ্ম হয় সেইটো মোৰ ফাণ্ডামেণ্টেল ডিউটি হয় আপোনালোকে সকলোৱে সংবিধানৰ আৰ্টিকল 51 এটো পঢ়িবচোন বেছি সময় নালাগে মাত্ৰ 5 মিনিট সময় আপোনাৰ লাগিব পাৰে আৰু সোনকালে পঢ়িব পাৰিব যদি আপুনি ইংলিছত বহুত বেছি ভাল হয় আৰ্টিকল 51 এটো আপোনালোকে সকলোৱে পঢ়িব আমাৰ ফাণ্ডামেণ্টেল আমাৰ ডিউটিখিনি কি আছে আমি কি কৰিব লাগিব দেশৰ কাৰণে দেশৰ সভ্যতা সংস্কৃতিৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ কি দায়িত্ব অকল নিজৰ ঘৰখন ঝাৰু মাৰি পেলাই চাফা কৰি ৰাখিব লাগে ঘৰৰ ৱালবোৰ ৰং কৰিব লাগে ঘৰত আমি পৰিষ্কাৰ পৰিচ্ছন্ন পৰিপাটিকে থাকিব লাগে ঠিক আছে আৰু আমি ভাল ভাল খাব লাগে উপাৰ্জন কৰিব লাগে বিয়া পাতিব লাগে ল'ৰা ছোৱালীক পঢ়াব লাগে এইখিনিয়ে আমাৰ দায়িত্ব নেকি এইখিনিতো আমাৰ নিজৰ কাৰণে আমি কৰিছো বাট তাতে এটা কুৱেশ্যন মাৰ্ক থাকি যায় যে আমি দেশৰ কাৰণে ঠিক আছে আমি দেশৰ কাৰণে ৰাইজৰ কাৰণে সমাজৰ কাৰণে আমি আমাৰ ফাণ্ডামেণ্টেল যিখিনি আমাৰ ডিউটি আছিলে সেইখিনি আমি কৰিছো নে নাই কৰা সেইটো আমাৰ এটা চিন্তাৰ বিষয় আমি আমাৰ সভ্যতা সংস্কৃতিখিনি সুৰক্ষিত কৰিব চেষ্টা কৰিছো নে নাই কৰা আমাৰ ভাষা সুৰক্ষিত কৰিব চেষ্টা কৰিছো নে নাই কৰা মই আপোনালোকে জানিব মই চাগে প্ৰায় 18 বছৰ
প্ৰায় 18 বছৰ মই অসমীয়া কোৱা নাছিলোঁ মানে সৰুৰে পৰা মই বাহিৰতে আছিলোঁ ন 18 বছৰ মই অসমীয়া কোৱা নাছিলোঁ তাৰপিছত 2018ত আহি পেলাই প্ৰথমতে মোৰ অলপ অসুবিধা হ'ল কিন্তু লাহে লাহে মই চেষ্টা কৰিছোঁ কিতাপবোৰ পঢ়িছোঁ আৰু চেষ্টা কৰিছোঁ ক'বলৈ কাৰণে কাৰণ মানুহে 18-20 বছৰ ক'ৰবাত থাকি এটা বেলেগ লেংগুৱেজত যদি কথা পাতে তেতিয়া মানে বহুত শব্দ বাক্য মানুহৰ মনৰ পৰা নাইকিয়া হৈ যায় ইউজ নকৰাৰ কাৰণে কিছুমান বস্তু পাহৰি যায় মানুহে মোৰ অলপ কষ্ট হৈছিলে বাট সেইটো যিটো জন্মগত ভাষা সেইটোতো থাকিবই আমাৰ ভিতৰত কিন্তু ক'ৰবাত নহয় ক'ৰবাত মোৰ অলপ কষ্ট হৈছিলে নিজৰ শব্দ বাক্য ক'ৰবাত নহয় ক'ৰবাত মোৰ ঠেক যেন লাগিছিলে অভাৱ অনুভৱ কৰিছিলোঁ এতিয়াও মই অভাৱ অনুভৱ কৰোঁ ক'ৰবাত নহয় ক'ৰবাত শব্দ বাক্যৰ অভাৱ মই ফিল কৰোঁ যেন মোৰ ওচৰত শব্দ বাক্য কম আছে আৰু লাগিব নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কাৰণে সাহিত্যিক ভাষাত যিসকল বহুত বেছি বিজ্ঞ হয় যিসকলে অসমীয়া সাহিত্য তেওঁলোকৰ ছাবজেক্ট হয় তেওঁলোকে বুজিব পাৰিব যে অসমীয়া ভাষাত কিমান আছে গুণ কিমান আছে তাতে বুজিবলগীয়া জানিবলগীয়া শিকিবলগীয়া কিমান আছে সেইটো তেওঁলোকে জানিব সবেইতো নাজানে এনেইতো এটা ভাষাটো ক'বলগীয়া হ'লে সবেই উল্টা পুল্টাকে কৈ দিব পাৰে নহয় এইখিনি কৈ থাকে এইটো বজাৰৰ ভাষা এইটো চলিত ভাষা মাৰ্কেটত চলে গাঁৱত চলে টাউনত চলে বাট লিখিত ভাষা এটা জানিবলৈ কাৰণে কষ্ট কৰিব লাগে গতিকে সেইটোত মই কষ্ট কৰিছোঁ আমাৰ ভাষা সুৰক্ষিত কৰিব চেষ্টা কৰিছোঁ যদিও মই এৰাবিকত মোৰ এডুকেশ্যনটো হৈছিলে আৰু মই এৰাবিকত এক্সপাৰ্ট হওঁ মই এক্সপাৰ্ট ঠিক আছে মই আৰবিকত এক্সপাৰ্ট হওঁ যেনেকৈ মই অসমীয়া কৈছোঁ ঠিক সিমানটো স্পীডত মই আৰবী ক'ব পাৰোঁ ঠিক আছে গতিকে মই মোৰ এডুকেশ্যনটো 18 বছৰ মই আৰবিকত মই এডুকেশ্যন লৈছোঁ গতিকে এতিয়া সেইটোতো মই প্ৰচাৰ কৰিব বিচৰা নাই মই আৰবী ভাষাটো কিয় প্ৰচাৰ কৰিব বিচাৰিম ইয়াৰ মইতো আৰবিয়ান নহওঁ ন মই ইণ্ডিয়ান হওঁ আৰু মই অসমীয়া হওঁ মই অসমীয়াত চব শব্দ বাক্যবোৰ ক'বলৈ চেষ্টা কৰিম আৰু আমাৰ অসমীয়া পুথিভঁৰাল বা অসমীয়া শব্দ ভঁৰাল ইমানো আমাৰ কমজোৰ নহয় দুৰ্বল নহয় যে অসমীয়া শব্দ ভঁৰালত আমি শব্দবোৰ বিচাৰি নাপাম আমি বেলেগৰ পৰা এডপ্ট কৰিব লাগিব বেলেগ ভাষাৰ পৰা আমি ধাৰ কৰি আনিব লাগিব তেনেকুৱাটো কোনো আমাৰ মই ভাবোঁ এইটো আমাৰ তেনেকুৱা প্ৰয়োজন হোৱা নাই বা প্ৰয়োজনীয়তা নাই আৱশ্যকতা নাই গতিকে কামখিনি কৰিছোঁ আপোনালোকেও কৰিব লাগিব আমাৰ ইয়াৰ ফাণ্ডামেণ্টেল ডিউটি হয় আমাৰ ফাণ্ডামেণ্টেল ডিউটিয়ে বাংলাদেশে বাংলাদেশী ভাষাটো তেওঁলোকে প্ৰচাৰ কৰিব চৌদিয়াৰ ভাষা প্ৰচাৰ কৰিব আমেৰিকাত তেওঁলোকে ইংলিছ প্ৰচাৰ কৰিব তো আমি কি প্ৰচাৰ কৰিম আমি ভাৰতৰ হিন্দী ভাষা আৰু আমাৰ অসমৰ যিটো অসমীয়া ভাষা আমি সেইটোৱে প্ৰচাৰ কৰিব লাগিব নহয় বাকী জানা শুনা আৰু কিবা এটা কিতাপ পঢ়া নলেজ ৰখা এইটো বেলেগ বস্তু আপুনি 100টা ভাষা জানক না আপুনি 100টা ভাষা জানিব লাগে ভাষা অৰ্জন কৰিব লাগে এইটো এটা বেলেগ কথা আপুনি পৃথিৱীত যিমান ভাষা আছে শিকক না কোনো বাধা দিয়া না বাট আমাৰ নিজৰ যিটো ভাষা সেই ভাষাটো আমি সুৰক্ষিত কৰিব লাগিব আমি সেই ভাষাত যিবোৰ প্ৰৱেশ কৰা শব্দ আছে সেইবোৰ আমি যিমান পৰা যায় কম ব্যৱহাৰ কৰি তাৰ জেগাত আমি শুদ্ধ অসমীয়া শব্দবোৰ ব্যৱহাৰ কৰিলে মই ভাবোঁ তেতিয়াহে আমাৰ ভাষাটো আৰু কি হ'ব উজলি উঠিব আৰু এই ভাষাৰ পোহৰটো আৰু বিয়পিব আমাৰ মাজত দাদা কালাৰিংটো বেপাৰীয়ে ব্লেক ইন হোৱাইট বনাই দিলে চ' চেড সাধন ঘোষ তেখেতে লিখিছে য়েছ কালাৰিংটো বেপাৰীবিলাকে অলপ নষ্ট কৰিছে বাট সেইটো কালাৰ মই ঘূৰাই আনিম মই আনিম ঠিক আছে কোনেও ৰখাব নোৱাৰে যিমান চেষ্টা কৰি লওক অসমৰ সভ্যতা সংস্কৃতি নস্যাৎ কোনেও কৰিব নোৱাৰে মই জীয়াই থকা অৱস্থাত নিদিওঁ বুলি কৈছোতো নিদিওঁ মাত্ৰ কেইটামান দিন মই অলপ মোৰ কমেডিয়ান যিটো ৰূপ আছে সেইটো আপোনালোকক দেখাব বিচাৰোঁ হাঁহি ফূৰ্তিৰ ৰূপটোও দেখাব বিচাৰোঁ যিহেতু আপোনালোকে মোক লগ পোৱা নাই ন এতিয়া আপোনালোকে দূৰৰে পৰা আপোনালোকে মোক চাই থাকে শুনি থাকে মন্তব্যবোৰ শুনে বহুতৰ এনেকুৱা লাগে মনটো চালা বহুত খুচত টাইপ আদমি খুচত বুজি পায় নাই চিৰচিৰা মিজাজ বুজি পায় নাই মানে খঙিয়াল মানে খেংখেঙীয়া বহুতে মোক কয় আপুনি খেংখেঙীয়া টাইপৰ নেকি মই কৈছোঁ মই খেংখেঙীয়া কেতিয়া হ'লোঁ মই গোটেই দিন হাঁহোতে মোৰ পেট বিষাই যায় আৰু সেইকাৰণেতো মই কওঁ আহক না লগ কৰক কথা পাতক তেতিয়াহে গম পাব তেতিয়াহে বুজিব পাৰিব ভিডিঅ'ৰ মাধ্যমেৰে আমাৰ যিখিনি মন্তব্য থাকে আমি আমাৰ মন্তব্যখিনি ৰাইজৰ মাজত দাঙি ধৰোঁ আৰু আমাৰ ক'ব লগা কথাখিনি আমি কৈ দিওঁ তাতেতো আৰু আমি আমাৰ গোটেই নেচাৰেল যিখিনি গুণ আছে সেইখিনিতো আমি দেখুৱাব নোৱাৰোঁ ভিডিঅ'ৰ মাজত নহয়
কিন্তু এজন মানুহৰ এটা লাইফ আছে নহয়, ডেইলি লাইফ আছে, 24টা ঘণ্টা কেনেকে পাৰ কৰিছে নকৰিছে এইবোৰ চাব লাগিব, তেতিয়া এজন মানুহক ধৰিব পাৰিব আপুনি। সাধাৰণ এজন বন্ধুকো আপুনি বন্ধুত্ব কৰিবলৈ হলে তেওঁ কি ভাল পায়, তেওঁ কি বেয়া পায়, কি পিন্ধি ভাল পায়, কি খাই ভাল পায়, খং কেতিয়া উঠে, কেতিয়া হাঁহে, এইবোৰ আমি জানিব লাগিব। তেতিয়াহে ফ্ৰেণ্ডশ্বিপটো আমাৰ কি হয়, তাগৰা হয়। তেওঁ ধেমালি কৰিলে তেওঁ বেয়া পায় নেকি, নে ধেমালি কোনটো পৰ্যায়লৈকে তেওঁ সহ্য কৰে, কোনটো পৰ্যায়ত তেওঁ সহ্য কৰিব নোৱাৰে, এই কথাবোৰ আমি জানিব লাগিব। তেতিয়া আমাৰ ফ্ৰেণ্ডশ্বিপটো কি হয়, টনকিয়াল হয়। ঠিক তেনেকে লাভ, ভাল পোৱা, মৰম চেনেহ বোলা যিটো বস্তু আমাৰ মাজত বহুতৰে মাজত আছে, সেই মৰম চেনেহটো কেতিয়া মানুহৰ টনকিয়াল হয়, কেতিয়া কটকটীয়া হয় জানেনে? যেতিয়া এজনে আনজনৰ লাইক এণ্ড ডিছলাইক খিনি বুজিব পাৰিব। কেতিয়া খং উঠে, কেতিয়া খং নুঠে, কিমান ধেমালি ভাল পায়, ঠিক আছে, কিমান পৰ্যায়ত ধেমালি কৰিলে চলিব, কিমানখিনি নচলে, গোটেইখিনি বুজিব লাগিব নহয়। যদি আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আমি এই বস্তুখিনি ফেচ কৰি আছো, এজন মানুহক বুজিবলৈ কাৰণে তেওঁৰ গোটেই বস্তুখিনি আমি বুজিব লাগিব। গতিকে যদি এয়াই সত্য হয়, তেতিয়াহ'লে আজি মোৰ কথাখিনি বুজিবলৈ কাৰণে মই কোনটো এংগেলত কথাখিনি কৈছো, কোনটো উদ্দেশ্যত কথাখিনি কৈছো, বা মোৰ 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 উদ্দেশ্য কি, বা মই কি কৰিব বিচাৰিছো, এইবোৰ জানিবলৈ হ'লে কাৰণে মোকো বুজিব লাগিব নহয়। নহলে কথাখিনি নেগেটিভ যেন লাগিব। বহুতৰে নেগেটিভ লাগিব যে ই মানে কিবা ফাল্টুমি আৰম্ভ কৰিছে যেন ক'ব বহুতে ন। সেইটো কাৰণে হৈছে আচলতে মোক বুজা নাইকিয়া। মই সকলোকে আহ্বান জনাম আজিৰ এই ভিডিঅ'ৰ মাধ্যমেৰে। মইতো আপোনালোকৰ ঘৰে ঘৰে যাব নোৱাৰো, ঘৰে ঘৰেতো মই যাব নোৱাৰো চাগে নহয়, বহুত মানুহ আছে নহয়, 1,40,00,000 মানুহ কাৰ ঘৰত যাম, কোনটো গাঁৱত যাম, বাট আপোনালোকে আহিব পাৰিব। সেয়া আপোনালোকৰ দয়া হ'ব, কৃপা হ'ব, মোৰ ওপৰত মেহৰবানী হ'ব, এহছান হ'ব। আপোনালোকে আহক, মোক আপোনালোকে বিচাৰি পাই যাব। আৰু মোক চিনি নোপোৱা মানুহো নাই এতিয়া, গতিকে ইয়াতে আহি কাৰোবাক সুধিলে হ'ল, লখিমপুৰত আহি, টাউনত চাবতিত আহি সুধিলে মোৰ ঘৰটো দেখুৱাই দিব যিকোনো মানুহে। আহক, চাহ একাপ খাওক, আৰু আপোনাৰ মনৰ কুৱেশ্যনখিনি আপুনি মোৰ চকুত হৈ মোৰ সন্মুখত কৰক, ঠিক আছে। বহুতৰে এনেকুৱা লাগে ন যে মই যেনিবা ইছলাম ধৰ্মৰ বিপক্ষে লাগিছো নেকি। কেনেকে মই ইছলাম ধৰ্মৰ বিপক্ষে লাগিলোনো? মই তাৰ আৱৰ্জনাখিনি আঁতৰাব চেষ্টা কৰিছো। যিখিনি কুসংস্কাৰ আহিছে, যিখিনি ৰীতি নীতি আহিছে, যিখিনি ধৰক ভুল নীতি নিয়ম বিয়পি পৰিছে, সেইখিনিহে আঁতৰাব বিচাৰি আছো। আৰু সেইখিনি আঁতৰাই দিয়াটো আৰু পৰিষ্কাৰ কৰাটো এইটো আমাৰ নিজৰ দায়িত্ব হয়, ফাণ্ডামেণ্টেল ডিউটি হয় এইখিনি আমাৰ। বুজি পাইছেনে? অকল নিজৰ ঘৰটো চাফা কৰি ৰাখিলে নহব, আমি আমাৰ সমাজখনো চাফা কৰিব লাগিব। আমি আমাৰ চিন্তাধাৰা, মন মগজুখিনি চাফা কৰিব লাগিব। মন মগজুৰ পৰা বিষাক্ত চিন্তাধাৰাবোৰ আমি আঁতৰাব লাগিব। যিবোৰ ভয়ংকৰ চিন্তাধাৰাই সমাজখন ধ্বংসৰ ফালে লৈ গৈ আছে, তেনেকুৱা চিন্তাধাৰা আমি ইয়াৰ পৰা উলিয়াব লাগিব। এইটো আমাৰ দায়িত্ব হয়। এইটো এটা শিক্ষিত মানুহৰ এইটো কিন্তু শিক্ষাৰ গুণ হয়। এজন মানুহ শিক্ষা অৰ্জন কৰি আহি যদি কথাখিনি নকয়, আজি মনে মনে যদি থাকে, ঠিক আছে, তেতিয়াহ'লে তেওঁৰ শিক্ষাৰ গুণটো কি হ'ল মোক আপোনালোকে বুজাই দিয়কচোন। আজি মই আফ্ৰিকাত পঢ়িছো নহয়, ইজিপ্তত মই পঢ়া শুনা কৰিছো, কৰি আহি ইয়াত যদি এতিয়া মই মনে মনে বহি থাকো, বা কোনোবাই বেয়া পালে মই কথাখিনি যদি নকওঁ, বা কোনোবাই ভাল পালেহে কম, বা কোনোবাই কি ভাল পাইছে, কোনোবাই কি বেয়া পাইছে, তো সেইজন ব্যক্তি বা সন্মুখৰ ব্যক্তিক জনে ভাল পোৱা কথাটোহে মই কম, তেওঁ বেয়া পোৱা কথাখিনি যদি মই নকওঁ, তেতিয়াহ'লে জানো মই প্ৰকৃত সত্যবাদী মানুহ হ'ব পাৰিম? মোৰ ভিতৰত জানো সত্যতা আছে? সত্যতা বা সততা আছে নি? আপোনালোকেই কওকচোন। সন্মুখত থকা মানুহখিনিয়ে ভাল পালে কথাটো আপুনি কব, বেয়া পালে কথাটো আপুনি নকয়, এইটো জানো শিক্ষাৰ গুণ হয়? বন্ধুসকল, আপোনালোকে মোৰ কথাখিনি শুনিছেনে? আৱাজটো ক্লিয়াৰ আহিছেনে? অলপ জনাই দিয়ক, অলপ জনাই দিব মোৰ ভইচটো ক্লিয়াৰ হৈছেনে বাৰু? মোক জনাই দিব দেই। মই অলপ লাহেকে কৈ আছো আৰু গাটো বেছি ভাল নহয়, সেইটো কাৰণে। বহু মধুমুল্লাৰ সদস্যই লেতেৰা কৰি আছে আপোনাৰ পেজটো, ৰাইট? মোৰ পেজটো নষ্ট কৰিব বিচাৰি আছে মধুমুল্লাৰ শিষ্যবিলাকে, মধুমুল্লাৰ পাৰ্টিৰ মানুহবিলাকে, তেওঁলোকে কৰিব চেষ্টা কৰি আছে। সেইটো তেওঁলোকৰ অপচেষ্টা হয়, তেওঁলোকৰ কুচেষ্টা এইবোৰ। গতিকে এনেকুৱা অপচেষ্টা, কুচেষ্টা তেওঁলোকে কৰি থাকিব দিয়ক। আমি আমাৰ কামখিনি কৰিম। বা অৱশ্যে পেজৰ অলপ স্পীডটো ক'ৰবাত নহয় ক'ৰবাত মানে অলপ হ্ৰাস পাইছে, অলপ কমিছে, সেইটো এটা বেলেগ বস্তু। এইটো বাৰু ঠিক হৈ দেখা যাব লাহে লাহে। হয়, আৱাজ আহিছে বুলি সাধন দাদাই কৈছে। এজন লিখিছে, মই আগতে কৈছিলো দেই, মহম্মদ মাজাহাৰুল ইছলাম, টুপি পিন্ধা এজন ব্যক্তি। মই প্ৰফাইলটো খুলিছো ৰ'ব। এইসকল ব্যক্তি আৱৰ্জনা হয় নহয়, আপোনালোকে চাওকচোন, মই দেখাই আছো ৰ'ব। এইজন চাওকচোন আপোনালোকে,
এটা কমেন্ট চাওকচোন এইটো MD মাজাহাৰুল ইছলাম প্ৰফাইলত মানুহজনে টুপি পিন্ধি আছে ঠিক আছে এজন টুপি পিন্ধা মানুহৰ চাওক কি লিখিছে কিবা টয়লেট চাফা কৰাৰ চাকৰি হয় ছিল নেকি কি এইবোৰ মানে মুখত দাড়ি টুপি ভাষা শব্দৰ জ্ঞান নাই নেকি নে পঢ়া শুনা কৰা নাই নেকি মানে কি এইবোৰ সোশ্যাল মিডিয়া বুজি পায়নে আপুনি মাজাহাৰুল সাহেব সমাজৰ কাৰণে কিবা কৰিছে নে খালি নিজৰ পেট পালিবলৈ কাৰণে কৰি গৈছে নেকি মই আগতে কৈছিলো ইয়াতে মূল্য নাহিব বুলি মই বাৰম্বাৰ কৈছো জেলৰ পৰা ওলোৱাৰ পিছত মোৰ পেজত এতিয়া মই ৰাইজৰ লগত আলোচনা কৰি এটা মূল্যাৰ এন্ট্ৰি টোটেলি মই মানা কৰি দিছো নাহিব মই ৰাইজৰ লগত আলোচনা কৰিব বিচাৰো এটা মূল্য কিয় সোমাইছে মইতো বাধা দিছো নুহুমাব যদি সোমাইছে কোনোবাই মনে থাকিব কমেন্ট নকৰিব কাৰণ আপোনালোকৰ লগত মোৰ কোনো আলোচনা নাই মোৰ মূল্যাৰ লগত কোনো আলোচনা নাই কোৰ্টত হ'ব এতিয়া আলোচনা মূল্যাৰ লগত ঠিক আছে কেছ এটা ৰেজিষ্টাৰ হৈ আছে গতিকে মোৰ অহা মাহত চাগে মোক মাতিব তেতিয়া মই যাম তাতে আলোচনা তাত হ'ব ইয়াতে মূল্যাৰ লগত কোনো আলোচনা নাই এইটো কোৰ্টত হ'ব এতিয়া আলোচনা মূল্যাৰ লগত হা ইয়াতে আপুনি কমেন্ট কিয় কৰিছে কিয় লাজ নাই মানা কৰাৰ পিছতো লাজ বোলা বস্তুটো নাই নেকি লাজ বোলা বস্তু আমি ৰাখিব লাগিব নাই মই মানা কৰিছো না ইয়াত নকৰিব মই ৰাইজৰ লগত আলোচনা কৰি আছো সভ্য সমাজৰ লগত শিক্ষিত আৰু যোগ্য সমাজৰ লগত মই আলোচনাখিনি কৰি আছো হা টুপি ৰাখি দাড়ি ৰাখি এইবোৰ কমেন্ট নেকি নে ভাষা শব্দৰ জ্ঞান নাই নেকি কত কি লিখিব লাগে কাক কেনেকে কমেন্ট কৰিব লাগে সেইখিনি যদি জ্ঞান নাথাকে আপোনাৰে মাজাহাৰুল সাহেব আপোনাৰে যদি এই জ্ঞানটো নাথাকে আপুনি কি জ্ঞান বিলাবহে আপুনি কি শিকাব আমাৰ ল'ৰা ছোৱালীকে কি আপোনাৰ পৰা কি শিকিব কি আমাৰ ল'ৰা ছোৱালীয়ে এইবোৰে শিকিব এইবোৰ লেতেৰা আৱৰ্জনাবোৰে শিকাব আপোনালোকে গাত লাগে ন মই যেতিয়া কথাখিনি কৈ দিওঁ শিক্ষিত হওক ঠিক আছে আপোনালোকেও লক্ষ্য ৰাখিব এই আলোচনা যিবোৰ মই কৰি আছো নহয় এইটো মূল্যাৰ লগত কোনো মোৰ তেওঁলোকক সম্বোধন কৰি মই কৰা নাই গতিকে তেওঁলোক যাতে ইয়াতে নাহে যদি কোনোবাই আহিছে মোক নাচালে ভাল নালাগে তেওঁলোকৰ যদি আহিছে চাই থাকক কমেন্ট কৰি মিছামিছি এইবোৰ প্ৰমাণ আপোনালোকে নিদিব মই কোৰ্টত দিবলৈ বাধ্য হৈ যাম তেতিয়া কোৰ্টত মই দিবলৈ বাধ্য হৈ যাম স্ক্ৰীনশ্বটবোৰ লৈ পেলাই গতিকে ইয়াতে মনে থকাটো ভাল হ'ব আপোনালোকৰ কাৰণে ঠিক আছে আপোনালোকে জানি লওক এইটো আপোনালোকৰ লগত মোৰ কোনো আলোচনা নাই নন মূল্যা অসমৰ যিসকল ৰাইজ আছে মই ৰাইজৰ লগত আলোচনা কৰি আছো ঠিক আছে আলোচনা মোৰ ৰাইজৰ লগত এতিয়া ঠিক আছে ৰাইজক মই কেনেকে বুজাব পাৰো সেইটো মোৰ ক্ৰেডিট মই বুজাম আপোনালোকৰ কি কৰিব আছে কৰক কেনেকে বুজাব আছে আপোনালোকৰটো বুজাওক মোৰটো মই বুজাম আপোনালোকৰটো আপোনালোকে বুজাওক গতিকে ইয়াত নুহুমাব ঠিক আছে মাজাহাৰুল ইয়াতে নুহুমাব যদিও সোমাইছে সাইলেন্টলি চাই যাওকে নহলে মই স্ক্ৰীনশ্বট লৈ পেলাই সেইবোৰ ৰাখি পুলিচক দিবলৈ বাধ্য হৈ যাম মই বাধা দি আছো লাইভত বাধা দি আছো আপোনালোকক সন্মান সহ কৈছো আলোচনা আপোনালোকৰ লগত কোৰ্টত হ'ব ঠিক আছে মই বেয়া কলো নি ৰাইজ আপোনালোকে কওকচোন ঠিকে কৈছো ন কথাখিনি ঠিকে কৈছো নে অলপ জনাব দেই মই ৰাইজক সম্বোধন কৰি কথা পাতি আছো মই ৰাইজৰ লগত আলোচনা কৰিছো অসমৰ ৰাইজ আমাৰ মুছলমান সমাজ ঠিক আছে মই তেওঁলোকৰ লগত আলোচনা কৰিব বিচাৰিম কথাবোৰ মই কি পঢ়ি আহিছো ইজিপ্তত গৈ পেলাই মোৰ গৱেষণা কি হৈছে মই কি বুজিছো এইখিনি মই ৰাইজৰ লগত আলোচনা কৰিব বিচাৰো মই ৰাইজক মই মাতিও আছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোক আহক সময় উলিয়াওক আজি নহয় কালি নহয় এসপ্তাহ পিছত আপোনালোকে মোৰ লগত কন্টেক্ট কৰিব পাৰিব ঠিক আছে নম্বৰো চাগে আপোনালোকৰ লগত আছে আৰু তেতিয়া আপোনালোকে কন্টেক্ট কৰিব পাৰিব মোৰ নম্বৰটো আপোনালোকে পাই যাব 2 দিনৰ ভিতৰতে নম্বৰটো অন হৈ যাব আপোনালোকে ফোন কৰিব আপোনালোকে আহক চাহ খাওক মোৰ লগত আহি ভাত খুৱাই দিম দালি ভাত খুৱাই দিম আহক কথা পাতক 1 ঘণ্টা 2 ঘণ্টা কথা পাতক বস্তুখিনি বুজক আপোনালোকৰ বুজাৰ প্ৰয়োজন আছে কাৰণ আপোনালোকক লৈয়ে বহুতে গেম খেলি আছে আপোনালোকক লৈয়ে বহুতে বেপাৰ চলাই আছে গতিকে সেই বস্তুটো মই আপোনালোকক অৱগত কৰাটো মোৰ দায়িত্ব হয় আপোনালোকে মানিলেও মই দায়িত্বটো পালন কৰিব লাগিব নামানিলেও মই দায়িত্ব পালন কৰিব লাগিব মই কথাখিনি কবই লাগিব এয়াই মোৰ এডুকেশ্যন হয় এয়াই মোৰ শিক্ষা হয় এয়াই মোৰ শিক্ষাৰ গুণ হয় এয়াইতো মোৰ শিক্ষাৰ গুণ হয় মই মনে থাকিব নোৱাৰোৱে কাৰণ এয়াই মোৰ শিক্ষা হয় মই এইটোৱেইটো পঢ়িছো মই ইঞ্জিনিয়াৰিং কৰা নাই ঠিক আছে মই মেডিকেল সায়েন্সৰ ষ্টুডেন্ট নাছিলো নহয় ৰাইজ ঠিক আছে মই বিজনেছৰ ছাত্ৰ নাছিলো নহয় ৰাইজ মই কিহৰ ছাত্ৰ আছিলো মই এৰাবিক ল্যাঙ্গুৱেজ এণ্ড কুৰানৰ মই ছাত্ৰ আছিলো গতিকে যিখিনি মই পঢ়িছো কিন্তু মই আপোনালোকক জনাব লাগিব নহয়
মই জনাম এতিয়া আপোনালোকে নিজে বিবেক বিবেচনাখিনি কৰক নিজে ভাবি চাওক মই ভুল যদি কওঁ আপোনালোকে মোৰ লগত ধুনীয়াকে ভদ্ৰতা বজাই ৰাখি মাৰ্জিত ভাষাত আপোনালোকে মোৰ লগত অনলাইন ডিবেট কৰিব পাৰিব অনলাইন আপোনালোকে মোৰ লগত তৰ্ক কৰিব পাৰিব বাস কথা হৈছে মৰ্যাদা বজাই ৰাখিব আপুনি আপোনাৰটো বজাই ৰাখিব মোৰটো বজাই ৰাখিব ঠিক আছে তেনেকে যিকোনো মানুহে মোৰ আলোচনা কৰিব পাৰিব আৰু যদি কোনোবাই বিচাৰে ঠিক আছে আমি অনলাইন নকৰো আপোনাক লগ কৰিম আহক ইয়ালে আহক মই যিহেতু আপোনালোকক চিনি নাপাওঁ ক'ত ঘৰ ঠিক আছে গাঁও ক'ত মই কেনেকে যাম যোৱাৰ পিছততো মোৰ শত্ৰু বেছি গতিকে মই যাব নোৱাৰো অকলশৰীয়া মানুহ বুজি পাইছে কিন্তু আপোনালোক আহিব পাৰিব বা আপোনালোকে দলবদ্ধ হৈ পেলাই 2-4জন 10জন যুৱকে মিলি মোক আপোনালোকে অফিচিয়েলি মাতক আপোনাৰ ঘৰতে মাতক এটা লেটাৰ দিয়ক বা এটা ফোন কৰি এটা মেছেজ কৰক আৰু আপোনালোকে ব্যৱস্থাখিনি যদি কৰে তেতিয়া মই যাব পাৰিম বাট মই এনেকেতো যাব নোৱাৰো মইতো জোৰ কৰি আপোনাৰ ঘৰত যাব নোৱাৰো ন মোৰ কথাখিনি লৈ পেলাই মইতো যাব নোৱাৰো এটোটো মোৰ বিপদ হৈ যাব নহয় মই তেনেকে যদি যাওঁ কৰবাত এতিয়া আপোনালোকেও নাহিব আপোনালোকে নামাতিবও মোক নিজৰ তালে নিজেও মোৰ ওচৰলে নাহিব মই সামাজিক মাধ্যমত কথাখিনি ক'লে তাতো গালি পাৰিব মানে এইটোতো এটা দুখৰ কথা কিন্তু এইটো কিন্তু চিন্তাৰ বিষয় আপোনালোকে কিবা এটাটো ৰাস্তা দিব লাগিব মোক হয় আপোনালোকে মোক মাতিব লাগিব নহয় আপোনালোক মোৰ ওচৰলৈ আহিব লাগিব আৰু নহয় সোশ্যাল মিডিয়াত মই কথাখিনি যেতিয়া প্ৰকাশ কৰিম তেতিয়া আপোনালোকে ইয়াতে বুজিব চেষ্টা কৰিব লাগিব আৰু এইটো হৈছে আটাইতকৈ ইজি ৱে সবতকে সহজ ৰাস্তা হৈছে সামাজিক মাধ্যমত যেতিয়া মই কথাখিনি কওঁ তেতিয়া আপোনালোকে যদি ইয়াতে বুজি লয় ঠিক আছে ইয়াতে যদি বুজি লয় তেতিয়া আপোনাৰ ঘৰত মোৰ যাব নালাগে আপুনি মোৰ ঘৰত তেলৰ খৰচা কৰি আহিব নালাগে আহোতে বিস্কুট লৈ আহিব লাগিব খালি হাতে আপুনিও আহিব নোৱাৰে মইও খালি হাতে যাব নোৱাৰো ন তো এজনৰ ঘৰত গ'লে 1500 টকা এনেই খৰচ হৈ যায় গতিকে এই পইচাখিনিও বাচি যাব জাষ্ট 20 টকা 30 টকা মানৰ আমাৰ কি যাব 20-30 টকা মানৰ ইন্টাৰনেট খৰচ হ'ব আমাৰ এটোটো সবতকে সহজ ৰাস্তা মই ভাবো ডাঙৰ প্ৰগ্ৰাম পাতিব নালাগে এতিয়া আপুনি ডাঙৰ প্ৰগ্ৰাম পাতিব সবৰ পৰা চান্দা কৰিব 100 টকা 200 টকা 500 টকা 1000 টকা চান্দা কৰিব টেন্ট লগাব মাইক আনিব ইকো আনিব মানুহ মাতিব মানুহ খানাৰ ব্যৱস্থা কৰিব চাওকচোন কিমান বাজেট বাঢ়িছে 200 জন মানুহ যদি বহাই আপোনালোকে এতিয়া কিমান চাই আছে 136 ঠিক আছে 100 জন মানুহ যদি আমি নিমন্ত্ৰণ দিও 100 জন মানুহ নিমন্ত্ৰণ দিলে এটা প্ৰগ্ৰামত কিমান খৰচ আছে আমাৰ ভাবি চাওকচোন নহলেও টকা 30,000 মান খৰচ হৈ নাযাব 100 জন মানুহৰ কাৰণে নৰ্মেল খানা চানা দিলে দালি ভাত চালি ভাত অলপ মাছ চাছ খোৱালে দেখোন 30,000 টকা এটা হয় নে নহয় ঠিক নাই তো এই 100 জন মানুহ এতিয়া চাই আছে 136 জনে চাই আছে আপোনালোকৰ মাত্ৰ 10 টকা 20 টকা খৰচ হৈছে মোৰ 10-20 টকা খৰচ হৈছে ইয়াতে কি হয় কথাখিনি আমি ডিটেইলছত আলোচনা কৰিব পাৰিম আৰু সামাজিক মাধ্যমত এটা আমাৰ কি থাকে জানেনে এটা আমাৰ বান্ধোন থাকে হেতু হৈছে ভদ্ৰতাৰ বান্ধোন সামাজিক মাধ্যমত ভদ্ৰতাৰ বান্ধোনটো আমি উপায়হীন হৈও বজাই ৰাখিবলগীয়া হৈ যায় যদিও বেয়া গালি আহি আছে খং উঠি আছে কিন্তু সামাজিক মাধ্যমত আমি কি কৰিব নোৱাৰো সেই খংখিনি বা সেই শব্দ বাক্যখিনি প্ৰচাৰ কৰিব নোৱাৰো কবলে আমি নিজকে ৰখাই দিও সেই এটা বান্ধোন ভদ্ৰতাৰ বান্ধোনটো সামাজিক মাধ্যমত আছে কিন্তু যদি আমি অফলাইন কৰবাত হওঁ তেতিয়া মানুহে ভাবে এটো কেমেৰা নাই ৰেকৰ্ড হোৱা নাই গতিকে যা খং চং উঠিলে কিবা এটা কৈ দিয়ে আৰু ন তো এইটো এটা আমাৰ নেগেটিভ মানে পইণ্ট আছে আৰু সামাজিক মাধ্যমত এটা পজিটিভ চিন্তাধাৰা এইটো থাকে যে কোনেও কাকো কি কৰিব নোৱাৰিব বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব যিজনে বেয়া ব্যৱহাৰ কৰিব তেওঁৰে কিন্তু কি হ'ব লাষ্টত দুখটো প্ৰমাণ হৈ যাব গতিকে এই বস্তুবোৰ আপোনালোকে ভাবি চাওক মই আচৰিত হৈছো যে আমাৰ যোগ্য সমাজে আজি মোকো নামাতে নিজেও নাহে সামাজিক মাধ্যমত দুটা কথা মই ক'লে তাতো আপোনালোকে খং কৰে ইয়াৰ মই আপোনালোককতো কেতিয়াও কোনো জায়গাতে মই আপোনালোকক বেয়া বুলি কোৱা নাই মোৰ এটা ভিডিঅ' ক্লিপ যদি কোনোবাই দেখাই দিব পাৰে য'ত মই কৈছো যে অসমৰ মুছলমান সমাজ বা অসমৰ মুছলমান ৰাইজে তেওঁলোক ভুল তেওঁলোক বেয়া তেওঁলোক অমুক তমুক মইতো কোৱা নাই কিয়া কতো মইতো কতো কোৱা নাই কোনো দেখাব নোৱাৰে এইটো হয় কিছুদিন 6-7 মাহ 8 মাহ মান মোৰ লগত লাইভত যিসকল ব্যক্তি আহি অভদ্ৰ ব্যৱহাৰ কৰিছে মই তেওঁলোককো অভদ্ৰ ব্যৱহাৰটো কৰিছিলো কাৰণ এই চৰিত্ৰবোৰ উদঙাব লাগিব আমাৰ মাজত বুজি পাইছেনে আমি সত্যটো প্ৰকাশ কৰিব লাগিব যে আমাৰ কিমান চৰিত্ৰ বেয়া হৈছে তলে তলে আমাৰ আদৰ্শবোৰ যে বিলুপ্ত হৈ গৈছে বিলীন হৈ গৈছে কৰবাত হযৰত মুহাম্মদৰ আদৰ্শ সেইখিনি প্ৰমাণ সহকাৰে দেখাবৰ কাৰণে মই এই তেনেকুৱা কিছুমান লাইভ কৰিছিলো য'ত কোনোবাই মোক বেয়াকে ক'লে মই হাঁহিছো ঠাট্টা কৰিছো ঠিক আছে
সেইটো বুজাবলৈ কাৰণে আছিলে, এটা পিৰিয়ড আছিলে, এটা টাইম আছিলে যে এইখিনি এনেকে ৰাইজক দেখাব লাগিব যে, কাৰণ বহুতে বস্তুবোৰ বিশ্বাস নকৰে, নহয় ইমান বেয়া চিন্তাধাৰা কাৰো নাই, ইমান গোড়ামী কাৰো নাই, তেনেকে বহুতে কৈ দিব বিচাৰে। কিন্তু সেই মানুহখিনিৰ আনচাৰটো দিবলৈ কাৰণে, এটা প্ৰমাণ দিবলৈ কাৰণে ময়ো তেওঁলোকৰ ভিতৰৰ পৰা কথাখিনি উলিয়াই আনিছিলো লাইভৰ মাজত, বুজি পাইছেনে? গতিকে সেইটো এটা কণ্ডিশ্যন আছিলে, এটা চিটুৱেশ্যন আছিলে। কিন্তু আজিৰ তাৰিখত মই আপোনালোকক ক'ব বিচাৰিম, যোগ্য সমাজ আগবাঢ়ি আহক, ঠিক আছে, আগবাঢ়ি আহক, কথাখিনি বুজক আৰু কথাখিনিত আপোনালোকে লগ দিয়ক। হয় আপোনালোক আহক, নহয় মোক মাতক, আৰু নহয় সামাজিক মাধ্যমত আলোচনাৰ ব্যৱস্থাটো হ'ব লাগে। এই তিনিটাই ৰাস্তা আছে আমাৰ ওচৰত এতিয়া, মানে মোৰ ওচৰত তিনিটা ৰাস্তা আছে এতিয়া। মই যিখিনি পঢ়িছো, যিখিনি বুজিছো, সেইখিনিতো মই ক'ব লাগিব নহয়। সেইখিনিতো মই পাকিস্তানত ক'বলৈ কাৰণে বুজা নাছিলো, কাৰণ মই অসমৰ সন্তান হওঁ, অসম সন্তান হওঁ। মই গৈছিলো তাত পঢ়িবলৈ কাৰণে, অকলেতো মই গৈছো ন। গতিকে এইটোতো মোৰে বেয়া লাগে ক'বলৈ কাৰণে, গৌৰৱ কৰিব লাগিছিলে যে এই মানুহজনে বা এই ল'ৰাজনে আহি পেলাই আমাৰ কিছুমান গোড়ামী আঁতৰাই দি আছে, আমাৰ কাৰণে ভাল এটা ৰাস্তা মুকলি কৰিব চেষ্টা কৰিছে। সেইটোতো এপ্ৰিচিয়েট কৰিব লাগিছিলে, বাট সেইটোতো নাই। ওলোটা জাঠি জোং লৈ বহুতে মোক বিচাৰি ফুৰে মাৰিবলৈ কাৰণে। গতিকে এইখিনি কিন্তু চিন্তাৰ বিষয়। এটা কোনোবাই লিখিছে, চাহাবুদ্দিন আপোনাৰ 1 পইচাৰো দাম নাই। আচ্ছা, আপোনাৰ দাম আছে, আপুনি কওক। আপোনাৰ চাহাবুদ্দিনক কৈছে, এটা কমেণ্ট পঢ়িছো, চব কমেণ্ট মই পঢ়িব নোৱাৰো, আপোনালোকে বেয়া নাপাব। এই চাহাবুদ্দিন নামৰ এই ব্যক্তিজনে এটা কমেণ্ট কৰিছে, যেনে কোনোবা মানুহ হ'ব, নন মোল্লা হয়। চাহাবুদ্দিনক মই সুধিব বিচাৰিম, আপোনাৰ আছে এডুকেশ্যন কওক। আপুনি ফৰ্মেল এডুকেশ্যন লৈছে? আপুনি কোৰাণ এডুকেশ্যন লৈছে নেকি? যদি নাই লোৱা, আপুনি মানুহৰ কথা শুনি শুনি চাগে পাৰ কৰিছে টাইমবোৰ। এতিয়া মানুহৰ কথাত আপুনি নাচি মোৰ কথাখিনি যে আপুনি বেয়া বুলি কৈছে, আপোনাৰ মতে কি বিহু কৰিব নালাগে? চাহাবুদ্দিনে কওক। চাহাবুদ্দিনৰ নেক্সট কমেণ্টৰ মই অপেক্ষা কৰিম। চাহাবুদ্দিনে ক'ব এতিয়া, বিহু আমাৰ জাতীয় উৎসৱ হয় নে নহয়, আৰু বিহুত আমি নাচিব লাগিব নে নালাগে। আমাৰ নাচাটো আমাৰ এটা জাতিৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে, হয় নে নহয়? এইটো চাহাবুদ্দিনে মোক ক'ব। চাহাবুদ্দিনৰ কমেণ্টটো আপোনালোকে পঢ়িছেনে ৰাইজ? আপোনালোকে যিসকল 100 জন আছে চাওক। চাহাবুদ্দিন মাজাহাৰুল ইছলামে এটা কমেণ্ট কৰিছে আকৌ, যিজনৰ প্ৰফাইলত দাড়ি আৰু টুপি আছে। মই তেওঁক কৈছিলো আপোনালোকে ইয়াত নাহিব, ঠিক আছে? এইটো আপোনালোকৰ পেজ নহয়। মই ইমান দিন আপোনালোকক 8 মাহ সময় আপোনালোকক দিছো, বাৰে বাৰে আপোনালোকক মই মাতিছিলো, মোৰ ওচৰলৈ আহক, বুজি যাওক। নুবুজে, আপোনালোকে উচ্চ শিক্ষা লোৱা নাই, মই উচ্চ শিক্ষা লৈছো। গতিকে এজনে আনজনৰ ওচৰত গ'লে কাৰো সন্মান নষ্ট হৈ নাযায়, ঠিক আছে? গতিকে আপোনালোকক মই মাতিছিলো, তেতিয়া আপোনালোকে অহা নাই। ইয়াতে আপোনালোকৰ কোনো প্ৰয়োজন নাই এতিয়া। মই বাৰম্বাৰ কৈছো, যিসকল মোল্লা আছে আপোনালোকে এই লাইভত নুসুমাব, ঠিক আছে? এইটো ৰাইজৰ লগত মোৰ আলোচনা, যিহেতু মই এইবাৰ অনুভৱ কৰিছো ৰাইজে মোৰ কথাখিনি বুজা নাই। গতিকে মই ৰাইজক বুজাব লাগিব, কেনেকে বুজাব লাগিব, কোনটো কৌশলেৰে বুজাব লাগিব, কি উদাহৰণ দি বুজাব লাগিব, কেনেকে ৰাইজৰ মন মগজুত কথাবোৰ সুমুৱাব লাগিব, সেইটো মোৰ ক্ৰেডিট। সেইটো মই কেনেকে কৰিব লাগে মই কৰিম, ঠিক আছে? আপোনাৰ মাজাহৰুল, আপোনালোকে এতিয়া মোৰ লগত যদি কথা পাতিব বিচাৰে মোল্লাসকলে, এটাই আপোনালোকৰ ৰাস্তা আছে, মানে দুটা আছে। এটাটো কোৰ্টত আপোনালোকে আলোচনা কৰিব লাগিব, আৰু দ্বিতীয়টো হৈছে আপোনালোকৰ যিমান মোল্লা আছে অসমত, সকলো মোল্লাই মিলি এজন আপোনালোকে প্ৰতিনিধি বনাব লাগিব। আপোনালোকৰ লিডাৰ এজন হ'ব। সেই লিডাৰজন মৰ্যাদা বজাই ৰাখি, ঠিক আছে, মাৰ্জিত ভাষাত মোৰ লগত তৰ্ক কৰিব পাৰিব আহি পেলাই লাইভত। এজনে পাৰিব, এজন বনাই লওক আপোনালোকে, ঠিক আছে? এজন বনাই লওক। এইটো হ'ব আপোনালোকৰ দুটা ৰাস্তা, ঠিক আছে? প্ৰথমটো কোৰ্টত এইটো আহিবই লাগিব, যিসকলে মোৰ নামত কৰিছে তেওঁলোক আহিব লাগিব, আৰু দ্বিতীয়টো হৈছে এইটো, ঠিক আছে? গতিকে ইয়াতে আপোনালোকৰ কোনো কাম নাই। মাজাহাৰুল চাহাব, ইয়াতে কোনো কাম নাই, ইয়াতে আহিব নালাগে। আপোনাৰ যি আনচাৰ আছে সেইবোৰ চব লাইভত দিয়া আছে মোৰ। আমাৰ এই ক'ত গ'ল, কি নাম আছিল? চাহাবুদ্দিন নহয় জানো? মানুহজনে কিবা এটা কমেণ্ট কৰিছিলে যে, চাহাবুদ্দিন। মোৰ কোনো কথাৰ মূল্য নাই বুলি চাহাবুদ্দিনে কৈছে। মই চাহাবুদ্দিনক সুধিছো কথাটো, চাহাবুদ্দিন ক'ত গ'ল? চাহাবুদ্দিন নাইকিয়া হৈ গ'ল নেকি? চাহাবুদ্দিনৰ নেক্সট কমেণ্টটো আহিছেনে? মই বেয়া পোৱা নাই চাহাবুদ্দিনক। মই এটা কথা ক'ব বিচাৰিম, মই আপোনাক বেয়া পোৱা নাই। আপুনি যে কৈছে মোৰ এটা কথাৰো মূল্য নাই, চাওক, মই আপোনাক বেয়া পোৱা নাই। আপুনি যিহেতু এইটো এডুকেশ্যন লোৱা নাই, তো আপুনি এই কথাখিনিৰ হয়তো মহত্বটো আৰু গুৰুত্বটো বুজা নাই। গতিকে সেইটো কাৰণে আপুনি তেনেকৈ কৈছে। চাহাবুদ্দিনৰ মই নেক্সট কমেণ্টটো পোৱা নাই। গতিকে এইটো মই আশা কৰিম
গতিকে কমেণ্টখিনি যিসকলে কৰিব ন অলপ ভাবি চিন্তি কৰক হা যাতে আপোনাৰ কমেণ্টটোৱে কাৰোবাক কিবা এটা শিকিবলৈ কাৰণে ৰাস্তা মুকলি কৰি দিয়ে আৰু ময়ো যাতে আনচাৰটো দি মোৰো যাতে ভাল লাগে আৰু কিছু নতুন কথা যাতে মই আপোনালোকৰ মাজত আপোনালোকৰ কমেণ্টৰ বাবে যাতে ক'বলৈ কাৰণে যাতে মোৰ এটা ৰাস্তা মুকলি হয় আজাৰী দাদাক মই বেয়া পোৱাৰ বিশেষ এটা কাৰণ হ'ল আপুনি মূৰ্তি পূজা কৰিব গৈছে মুছলমান সমাজক আশৰাফুল ইছলাম এই বিষয়টো কোৰ্টত আহি আছে আশৰাফুল গতিকে আমি কোৰ্টত এই বিষয়টো আলোচনা কৰিম যিখিনি মোৰ নামত এজাহাৰ আছে এই এজাহাৰত এই বিষয়টো উল্লেখ আছে ঠিক আছে গতিকে এই বিষয়টো লৈ পেলাই আলোচনা হ'ব সেইটো মই কোৱা নাই সেইটো কোনে কৈছে ক'ত আছে কি আছে গোটেই ডিটেইলছত কোৰ্টত আলোচনা কৰিম ঠিক আছে তাৰপিছত আপোনালোকে বস্তুখিনি বুজিব পাৰিব ঠিক আছে নে বস্তুখিনি নুবুজাকে মানে কাৰোবাক বেয়া বুলি কোৱাটো ভুল আপুনি যদি নাজানে বিষয়টো তেতিয়াহ'লে আপুনি এজন মানুহক কেনেকৈ ভুল বুলি কৈ দিয়ে বা এজন মানুহক কেনেকৈ বেয়া পায় আপুনি আগতে জানিব লাগিব নলেজখিনি ল'ব লাগিব অভিজ্ঞতা আনিব লাগিব এক্সপেৰিয়েঞ্চ থাকিব লাগিব তেতিয়াহে আপুনি ক'ব পাৰিব এনেই বাৰু কৈ দিয়ে নেকি কাৰোবাক কোনোবাই যে এইজন ভুল আপুনি বেপাৰীক ধৰিছে আৰু বেপাৰীয়ে কৌশলেৰে ৰাইজক উচতাই দিছে চেষ্টা দাদা ৰাইজক বুজাওক আকৌ ক'লো সাধন দাদাই ধুনীয়া পৰামৰ্শ দিছে এগৰাকী সনাতনী বন্ধুৱে মোক পৰামৰ্শ দি আছে যে মই বেপাৰীসকলক ধৰিছো আৰু বেপাৰীবিলাকে বাচিবলৈ কাৰণে ৰাইজক উচতাই দিছে একদম ৰাইট কথা একদম জাগাত কথাটো কৈছে আপুনি বেপাৰীবিলাক ফুচি গ'ল এতিয়া বেপাৰীবিলাকে আনচাৰ দিব নোৱাৰি ৰাইজক উচতাই দিছে সেইকাৰণে এতিয়া তেওঁলোকৰ এইটো মই বুজিছো ভালকে বুজিছো আগতেই বুজিছিলো গতিকে এতিয়া এই কামখিনি হ'ব এতিয়া ৰাইজৰ লগত আলোচনা ঠিক আছে সেইকাৰণে মই কৈ দিছো কোনো বেপাৰী কোনো মূল্যা মোৰ পেজত আহি যাতে কমেণ্ট নকৰে মই স্ক্ৰীনশ্বট লৈ পেলাই পঠাই পেলাই কেছ ফাইল কৰিবলৈ বাধ্য হৈ যাম আপোনালোকে যদি কৰিছে মই তেতিয়াহ'লে কিন্তু এটা ৰৈ নাথাকো আৰু এই মন্তব্যটো মোৰ দলিল হ'ব যে মই আপোনালোকক বাৰম্বাৰ বাধা দিছো ইয়াত নাহিব আপোনালোক ইয়াতে কোনো ধৰণৰ কমেণ্ট নকৰিব কোনো মূল্যাই মই বাধা দিছো আপোনালোকক অনুৰোধ জনাইছো ইয়াতে নকৰিব যদি কৰে বেয়া কমেণ্ট ঠিক আছে তেতিয়াহ'লে কিন্তু কি হ'ব মই আপোনাৰ নামত কেছ কৰিবলৈ কাৰণে বাধ্য হৈ যাম ঠিক আছে গতিকে সেইখিনি যদি আপুনি নিবিচাৰে দেন আপোনালোকে ইয়াত নাহিব মোৰ ৰাইজৰ লগত আলোচনা ইয়াত অ'কে চাহাবুদ্দিনে কি লিখিছে দজ্জাল ফুৰকান কেলা অসমীয়াত লিখিব নোৱাৰা নেকি এইবোৰ কি ভাষা মানুহ মানে চাহাবুদ্দিনক মই ক'ব বিচাৰিম নেক্সট কমেণ্টত এইটো কি আপুনি লিখিছে আপুনি কেলা শব্দটো কৈছে আপুনি বেয়া শব্দ এটা কৈছে কৈ পেলাই আপুনি যিবোৰ ভাষা আপোনালোকৰ এইটো কেনেকুৱা ধৰণৰ কথা এইটোতো লাজৰ কথা এইবোৰতো কি ক'ব সনাতনীসকলে আমাক কি ক'ব সনাতনী বন্ধুসকলে আমাক কি ক'ব তেওঁলোকে আমাক কেতিয়াও সন্মান নিদিয়ে আমাৰ শব্দ বাক্য দেখি তেওঁলোকে আমাক কেতিয়াও সন্মান নিদিয়ে কেতিয়াও নিদিয়ে আমাৰ মৰ্যাদা আমি কেতিয়াও আনিব নোৱাৰো মই বাৰম্বাৰ এটা কথা কৈছিলো ৰাইজক যে আমি নিজকে নিজে ভাল বুলি কৈ থাকিলে হ'ব জানো কওকচোন আমি নিজকে নিজে ভাল ক'লে নহ'ব আমি সেইদিনাখন আমি নম্বৰ পাম সেইদিনাখন আমি পাছ কৰিম যিদিনাখন সনাতনীসকলে আমাক ক'ব আপোনালোক সঁচাকে ভাল আমাৰ সমাজখনক সনাতনী সমাজে ভাল বুলি ক'ব লাগিব তেতিয়াহে আমি ভাল হ'ব পাৰিম আমি নিজকে নিজে ভাল বুলি কৈ থাকিলে জানো আমি ভাল হ'ব পাৰিম সেয়া কয় ভ্ৰম ইয়াকে কি কয় ভ্ৰম মানে কিবা এটা ভুল কথা বা কিবা এটা নিজকে বহুত বেছি ভাবি পবিত্ৰ ভাবি জীয়াই থকাকে কয় এইটো আপুনি মই আৰু বহুত উদাহৰণ দিছো যে আমাৰ নিজৰ ফেমিলিটোক যদি আমি সদায় ভাল বুলি কওঁ সেইটোত কোনো ডাঙৰ ইয়াতে আপোনাৰ ক্ৰেডিট লুকাই থকা নাই আপুনি নিজৰ ফেমিলিকটো ভাল বুলি আপুনি ক'বই আপোনাৰ ফেমিলিক যেতিয়া অন্য এটা ফেমিলিয়ে ভাল বুলি ক'ব সেইদিনাখন আপুনি জিকিলে বুজি পাইছেনে সেইদিনাখন আপোনালোকে জিকিব যিদিনাখন আপোনাৰ ফেমিলিক বেলেগে ভাল বুলি ক'ব বহুতকে মই ছাছপেণ্ড কৰি দি আছো কমেণ্টত ঠিক আছে ভুল বেয়া কমেণ্ট কৰিলে এটা কমেণ্ট ছাছপেণ্ড হৈ যাব আপোনালোকৰ ঠিক আছে ছাছপেণ্ড যাতে কৰিব নালাগে সেইকাৰণে ভদ্ৰতা বজাই ৰাখি পেলাই কমেণ্ট কৰক আপোনালোকৰ কমেণ্টখিনি মই পঢ়িম তেতিয়া আপোনালোকৰ কমেণ্ট মই পঢ়িম যদি কমেণ্টখিনি পঢ়াৰ যোগ্য হয় মিণ্টু বৰ্মন দাদা আপুনি চলাই যাওক ধন্যবাদ জনাইছো আৰিফ খান এনেই মিছামিছি হাঁহি আছে ছাছপেণ্ড কৰি দিয়া যাওক এওঁক মই ব্লক কৰি দিম নেক্সট টাইম আপোনালোকে যদি মোৰ লাইভ চাব বিচাৰে মোৰ লাইফৰ পৰা লাইভ ভিডিঅ'ৰ পৰা কিবা এটা আপোনালোকে বুজিব বিচাৰে দেন প্লিজ ইয়াতে ঠাট্টা নকৰিব নহ'লে যদি মই ব্লক কৰি দিওঁ দেন পিছত আৰু নুখোলো কিন্তু পিছত আপুনি আৰু চাব নোৱাৰিব মোৰ লাইভটো ঠিক আছে গতিকে সেইখিনি আপোনাৰ কৰাৰ মই ভাবোঁ প্ৰয়োজন নাই কাৰণ মইতো আপোনালোকক একো বেয়া কথা কোৱা নাই কিয়া মই যদি বেয়া কথা কোৱা নাই তেতিয়াহ'লে আপোনালোকে ইয়াতে বেয়া কমেণ্ট কিয় কৰি আছে
সালেহা বেগম দাদা আপুনি এজন মহান ব্যক্তি আপোনাক মূৰ্খবিলাকে বুজি নাপায় চাওক সালেহা বাইদেউ মই মহানটো নহওঁ বাট মহান ব্যক্তিসকলৰ আদৰ্শ মোৰ গাত আছে আৰু মহান ব্যক্তিসকলে যিবোৰ কৰ্ম কৰিছে যিবোৰ মিছন তেওঁলোকৰ আছিলে যিবোৰ তেওঁলোকৰ উদ্দেশ্য আছিলে সেই উদ্দেশ্যখিনিক মই আগবঢ়াব বিচাৰো তেওঁলোকৰ আদৰ্শ কৰবাত নহয় কৰবাত নাইকিয়া হৈছে এই আদৰ্শখিনি আকৌ জীপাল কৰিব বিচাৰো মই মহানটো নহওঁ কিন্তু মহান ব্যক্তিসকলৰ আদৰ্শ মই পালন কৰিব বিচাৰো আৰু আদৰ্শত আমি আগবাঢ়ি যাব বিচাৰো সেইটোৱে কথা সাহানুৰ ইছলাম দাদা ভালনে একদম বঢ়িয়া মই ফাৰ্ষ্ট ক্লাছ ভাল আছো ৰাকিবুল ইছলামে লিখিছে কি কমেন্ট কৰিম ভাবিব পৰা নাই ভাবক ৰাকিবুল ভাবক আপুনি কি কমেন্ট কৰিব ভাবি পেলাই কমেন্ট এটা ভাল কমেন্ট কৰক কিবা এটা কুৱেশ্যন কৰক আপুনি ইয়াতে গালি দি কিবা লাভ আছে আপুনি গালি দি পেলাই মোক গালি দিছে চাইছে না কিমান সনাতনীসকল আছে ইয়াত কিমান 100 জনৰ ভিতৰত 50 জন সনাতনীয়ে আছে ইয়াত 100 জনৰ ভিতৰত এটা 50 জন সনাতনীয়ে চাই আছে আপুনি ইয়াতে গালি পাৰিলে তেওঁলোকে আমাক কি বুলি ক'ব যে এয়া নেকি তেওঁলোকৰ চৰিত্ৰ গতিকে সেইবোৰ নকৰিব ইয়াত সব মোল্লাই বেয়া কেৱল কামাল মোল্লাই ভাল হয় না এইটো আনসাৰ আপোনালোকে পাব আৰু পাইছেও বহুতেই পাইছে ঠিক আছে ইয়াতে ভাল বেয়া নহয় শুদ্ধ কাৰ জ্ঞান কিমান কাৰ যুক্তিত কিমান আপোনাৰ শক্তি আছে কোনে কিমান শক্তিশালী যুক্তিত দিব পাৰে দিব নোৱাৰে সেইটো হৈছে কথা আশৰাফুল ইছলাম আচ্ছা আশৰাফুলে এটা ভাল কথা কৈছে আমাৰ আশৰাফুলৰ কমেন্টটো পঢ়ি আনসাৰটো দিব বিচাৰিম দাদা আপুনি ডাইৰেক্ট লৈ পেলাই জেহাদী বুলি কৈছে কিমান যুক্তিসংগত চাওক আশৰাফুলক মই ক'ব বিচাৰিম প্ৰথমতে আশৰাফুলৰ মই প্ৰফাইলটো খুলিব বিচাৰিম ৰাইজ আপোনালোকে চাব আশৰাফুল ইছলাম LX আশৰাফুল ইছলামে এটা কমেন্ট কৰিছে তেখেতৰ কমেন্টটো মই পছন্দ কৰিছো মোৰ ভাল লাগিছে কমেন্টটো আনসাৰটো মই দিব বিচাৰিম কাৰণ এয়াই হৈছে মোৰ কৰ্ম এয়াই হৈছে মোৰ ধৰ্ম এয়াই হৈছে মোৰ কৰ্তব্য গতিকে আশৰাফুল ইছলামক মই ক'ব বিচাৰিম সৰ্বপ্ৰথমে আপুনি দাড়িৰ কথাটো যে উত্থাপন কৰিছে আশৰাফুল আপোনাৰ দাড়ি আছেনে আপুনি দাড়ি ৰাখিছেনে আশৰাফুল ইয়েছ ইয়া নো আপুনি ডাইৰেক্ট মোৰ লগত কমেন্টৰ মাধ্যমেৰে ইয়েছ নো পটাপট কৰিব পাৰিব একদম লাষ্ট কমেন্টত মই আছো আশৰাফুল আপোনাৰ দাড়ি আছেনে ইয়েছ ইয়া নো আশৰাফুল কামান আশৰাফুল কমেন্টত আহক পটাপট বেয়া পাব নালাগে মই আপোনাক অলপ লাজ দিব চেষ্টা কৰা নাই এইটো আপোনাৰ লগত মোৰ ভাতৃত্ব বোধ বজাই ৰাখি সন্মান বজাই ৰাখি মই জাষ্ট আপোনাক মানে কথাখিনি বুজাবলৈ কাৰণে কথাখিনি পাতিম মানে আপুনি আশৰাফুল আহক আশৰাফুল ইছলাম LX আশৰাফুলে মোক এটা আনসাৰ দিয়ক আশৰাফুল সাহাব আপোনাৰ দাড়ি আছেনে আশৰাফুলে কৈছে ন আশৰাফুল আপোনাৰ দাড়ি কিয় নাই আপুনি জানে নাই দাড়ি ৰাখাটো যে বাধ্যতামূলক হয় মোল্লাসকলে কৈছে দাড়ি ৰাখাটো বাধ্যতামূলক আশৰাফুল কৈছে ন দাদা ধন্যবাদ আশৰাফুল মই আপোনাক চাই আছো আপোনাৰ কমেন্টখিনি মই চাই আছো ৰাইজ আপোনালোকে কমেন্টখিনি চাওক আশৰাফুলৰ কমেন্টখিনি চাওক আশৰাফুল সাহাবে কৈছে তেখেতৰ দাড়ি নাই এতিয়া মই ক'ব বিচাৰিম আপুনি দাড়ি নাৰাখাৰ কাৰণে আপুনিতো নৰকত যাব আপুনি এই কথাটো জানেনে দাড়ি নাৰাখিলে নৰকত যাব লাগিব যে কাৰণ দাড়িটো বাধ্যতামূলক হয় দাড়িটো বাধ্যতামূলক কোনে কৰিছে মোল্লাসকলে কৰিছে হযৰত মুহাম্মদে কৰা নাই মোল্লাসকলে কৰিছে এতিয়া তেওঁলোকৰ হিচাপে মোল্লাসকলৰ মতবাদ হিচাপে এতিয়া আপুনি দাড়িটো বাধ্যতামূলক হয় আশৰাফুল আপুনি ৰাখা নাই আপুনিতো নৰকত যাব আপুনি যিমানে যি ভাল কাম নকৰক কিয়নো আপুনি নৰকত যাবই লাগিব কাৰণ আপুনি এটা বাধ্যতামূলক কৰ্ম আপুনি কৰা নাই বুজি পাইছেনে আশৰাফুল আপুনি মোৰ লগত আছেনে আপুনি মোক চাই আছেনে আশৰাফুল ইয়েছ নো কিবা এটা কওক দাড়িটো যদি বাধ্যতামূলক হয় মই আশৰাফুল যেহেতু এগৰাকী মই সচেতন যুৱক বুলি ভাবিম তেখেতক আৰু হয়তো শিক্ষিত হ'ব মই নাজানো তেখেত কোন হয় মই চিনি নাপাওঁ কিন্তু মই এই কথাটো মোৰ এটা অনুমান হয় আশৰাফুলক মই ক'ব বিচাৰিম আশৰাফুল আপুনি ইয়েছ নো কিবা এটা লিখক তেতিয়া কথাখিনি মই আগবঢ়াব পাৰিম দাড়ি নাৰাখিলে যে আপুনি নৰকত যাব এই কথাটো আপুনি জানে নাজানে ইয়াত দুটা মতবাদ আছে মতবাদ দুটা আছে মতবাদ কেইটা আছে দুটা আছে আশৰাফুল এটা মোৰ মতবাদ হেতু হৈছে দাড়ি নাৰাখিলে কোনো প্ৰবলেম নাই আৰু এটা মতবাদ আছে হেতু হৈছে মোল্লাসকলৰ দাড়ি এক মুঠি ৰাখিবই লাগিব হেতু তেওঁলোকৰ মতবাদ এটা আশৰাফুল আপুনি কোনটো মানি আছে মোল্লাসকলৰ মতবাদ মানে নে আপুনি আজহাৰীৰ মতবাদ মানি আছে অলৰেডি আশৰাফুল আপুনি কৈছে যে আপোনাৰ দাড়ি নাই আপুনিতো অলৰেডি মোৰ লাইনত চলি আছে আশৰাফুল আছেনে আশৰাফুল আছু 3 বছৰৰ পৰা আপোনাক অনুসৰণ কৰি আছো আশৰাফুলে কৈছে 3 বছৰৰ পৰা মোক অনুসৰণ কৰিছে আসলতে মোক আপুনি চাই আছে ধন্যবাদ জনাইছো আশৰাফুলক মই ক'ব বিচাৰিছো আশৰাফুল এই দাদাজনে মোক কৈছে তেখেতৰ দাড়ি নাই এতিয়া দাড়ি যে তেখেতে ৰাখা নাই মই এটা কোৱেশ্চন সুধিব বিচাৰিম আশৰাফুল আপোনাৰ বয়সটো কিমান আশৰাফুল আপোনাৰ বয়সটো কওকচোন
এজনৰ লগত আলোচনা কৰিলে মানে কি হয় আপোনালোকে সকলোৱে বিষয়টো বুজিব পাৰিব এণ্ড টাইম আছে মই আপোনালোকক বুজাম যেনেকে পাৰো বুজাম মই কৈছো নহয় মই বুজাই এৰিম আৰু মই বুজোৱাত বহুত এক্সপাৰ্টো হওঁ আচলতে আপোনাৰ বয়সটো কিমান আশৰাফুল দাদা আপোনাৰ বয়সটো কিমান মই আশৰাফুল চাহাবক সুধি আছো দাদা মোল্লাবোৰে হাদিয়া হিচাপে দান বিচাৰে যে হাদিয়াৰ বিষয়ে অলপ আলোচনা কৰিব নিশ্চিত ৰূপে কৰিম শাহানুৰ ইছলাম আজি যিহেতু এটা আলোচনা কৰিছো আশৰাফুলে লিখিছে আশৰাফুলৰ বয়স 19 বছৰ 19 বছৰত এজন ডেকা ল'ৰা বালিক অৰ্থাৎ আমি যে বালিক বুলি কওঁ ন বালিক বুজি পায় আশৰাফুল বালিক মানে ডেকা ডেকা হলেই বালিক বুলি কয় নহয় বালিক হোৱাৰ পিছত নামাজটো কি হৈ যায় ফৰজ হৈ যায় আশৰাফুল আপুনি নামাজ পঢ়িব লাগিব বাধ্যতামূলক হয় ৰোজা ৰাখা বাধ্যতামূলক হয় আশৰাফুল আপুনি মানে এজন ল'ৰা বালিক কেতিয়া হয় হেতু ডিপেন্ড কৰে কন্ডিশনৰ ওপৰত কোনোবা 12 বছৰ কোনোবা 15 বছৰ মই 12 বছৰ বা 15 বছৰ ধৰি লৈছো ঠিক আছে আপুনিটো 15 বছৰতকৈ ওপৰত আছে আশৰাফুল গতিকে আশৰাফুল আপোনাৰ ওপৰত এতিয়া নামাজটো কি হৈ গৈছে বাধ্যতামূলক অৰ্থাৎ দিনত 5 বাৰকৈ আপুনি নামাজ পঢ়িবই লাগিব নপঢ়িলে আপুনি নৰকত যাব ঠিক তেনেকৈ আশৰাফুল আপুনি ৰোজা ৰাখিবই লাগিব নাৰাখিলে আপুনি নৰকত যাব বছৰত এটা মাহ ঠিক তেনেকৈ দাড়িটো বাধ্যতামূলক যাক ৱাজিব বুলি কৈছে ৱাজিব WA বুজি পাইছেনে JEB ৱাজিব ৱাজিব মিন্স হৈছে বাধ্যতামূলক মানে এটো ইম্পৰ্টেন্ট হয় নেসেসাৰি হয় কৰিবই লাগিব আপুনি এতিয়া হেই হিচাপে আশৰাফুল আপুনি যেনেকৈ নামাজ পঢ়িব লাগিব নামাজটো ফৰজ হয় সেকেন্ড ক্যাটেগৰী ৱাজিব হয় আপুনি দাড়িটো ৰাখিবই লাগিব 15 বছৰৰ পৰা তো 15 বছৰ হৈ গল বা 12 বছৰৰ পিছৰৰ পৰা যেতিয়া আপুনি ডেকা হৈ যাব আপুনি দাড়ি আৰু কাটিব নোৱাৰে এমুঠি ৰাখিব লাগিব এনেকে ধৰি আপুনি দেখিছেনে আশৰাফুল আপুনি দেখিছে এনেকে ধৰি এনেকে ইয়াতে কাটিব পাৰিব ইয়াত কাটিব পাৰিব মানে ইমানটো এটো প্ৰায় 4 ইঞ্চিটো হ'ব লাগে না 1 2 3 4 4 ইঞ্চিটো হ'ব এটো এই বস্তুটো মোৰ মুঠিটো তো 4 ইঞ্চি মানে এনেকে তাৰপিছত আপুনি ইয়াতে কাটিব পাৰিব ইয়াৰ ওপৰত যদি কাটি দিয়ে ইমানখিনিত বা ইমানখিনিত তেতিয়াহ'লে আপুনি নৰকত যাব এটো হৈছে তেওঁলোকৰ মতবাদ মুল্লাসকলৰ মতবাদ এতিয়া এই মতবাদ হিচাপে আপুনিটো নৰকত যাব না আশৰাফুল আছেনে আপুনি মোৰ কথাখিনি বুজিছেনে দাদা আপোনাক মোৰ 10টা কাৰণ বেয়া পোৱাৰ 10টা কাৰণ আপুনি পিছত ক'ব আজি দাড়িৰ বিষয়ে আপুনি উদিছে মই ৰাইজক কথাখিনি বুজাব বিচাৰি আছো চাওক ৰাইজ কথাখিনি বাৰবাৰ কৈ থাকিলে ৰিপিট হৈ থাকে মই ধুনীয়াকৈ কৈ দিছো হা কথাটো হল দুটা মতবাদ আছে ইমানখিনি ৰাখিবই লাগিব 4 ইঞ্চি মান এই মুঠিটোৰ তলতহে কাটিব পাৰিব কেচিৰে আৰু মোৰ মতবাদ যেটো মই গৱেষণা কৰিছো এন্ড হেতুৱে সত্য হয় বুলি মই জানো হেতু হৈছে যাৰ যিমান ৰাখিব মন যায় কাৰোবাৰ ইমানখিনি ৰাখিলেও ৰাখিব পাৰিব কোনোবাই ইমানখিনি ঠিক আছে যাৰ যিমান মন যায় ৰাখিব পাৰে ইয়াতে এটো কিমান দীঘল হ'ব লাগিব বা ৰাখিবই লাগিব নেকি হেতু কোনো ধৰণৰ বাধ্যবাধকতা আমাৰ নাই কতো নাই এটো তেওঁলোকে সৃষ্টি কৰি লৈছে এতিয়া আশৰাফুল আপুনি কক আৰু যি সকল যুৱক বন্ধুৱে মোক এতিয়া চাই আছে আপোনালোকক মই নৰকৰ পৰা বচালো নে নাই বচোৱা মইতো আপোনালোকৰ বন্ধুহে হ'ব লাগিছিল আজি আজহাৰীৰ মতবাদ হিচাপে একচুয়ালি তো আজহাৰী মতবাদ নহয় আমি যেহেতু এটো গৱেষণা কৰো ন এটো ধৰ্মীয় মতবাদ কুৰাণ হাদিছৰ মতবাদ হয় ঠিক আছে গতিকে মোৰ চিন্তাধাৰা হিচাপে কিন্তু আপোনালোকৰ কোনো অসুবিধা নাই আপোনালোকে পাৰফেক্ট মুসলিম হয় পাৰফেক্ট মুসলিম কিন্তু হেই বেপাৰী বিলাকৰ যেটো মতবাদ হে বেপাৰী মতবাদ হিচাপে আপোনালোকে পাৰফেক্ট মুসলিম নহয় আপোনালোক 70% মুসলিমত 30% 20% আপোনালোক এতিয়াও নাই কাৰণ আপোনালোক এটো ৰাখিব লাগিব ইমান দীঘলকে তেতিয়াহে গৈ পেলা কাম পাৰফেক্ট হ'ব বা পূৰ্ণাংগ আপুনি হ'ব বা সম্পূৰ্ণ হ'ব আপুনি এতিয়া কক আপোনালোকে কথা কাৰটো বেছি ভাল হ'ল কোনে ৰাইজক বচালে বিপদৰ পৰা মোৰ কথাটো বুজিছেনে কোনে বচালে মইহে বচালো মই ৰাইজৰ কাৰণে সহজ কৰিছো ৰাস্তা মুকলি কৰিছো ৰাইজৰ কাৰণে হা আৰু মোক এতিয়া আপোনালোকে যে বেয়া পাই আছে আৰু হসা কথা ক'বলৈ গলে আপোনালোকৰ মুখতটো দাড়ি নাই আপোনালোকে মোক তেতিয়া বেয়া বুলি ক'ব পাৰিব যেতিয়া আপোনালোকে নিজে ৰাখি ল'ব ইমান দীঘলকে তেতিয়া আপুনি ক'ব পাৰিব যে আপোনাৰ মতবাদ যেটো বা আপুনি যেটো প্ৰচাৰ কৰিছে আমি হেতু নামানো আমি যেহেতু তেওঁলোকৰটো মানুহ গতিকে আমি ৰাখি লৈছো ৰাখি পেলাই তাৰ পিছত আপুনি কৰক ইমানটো ৰাখা হেতুটো বাধ্যতামূলক নহয় কোনোবাই ৰাখিছে দেন ওকে বেটাৰ মই ভাবো ৰাখাটো ভাল কোনোবাই ৰাখিছে ভাল কথা বাট বাধ্যতামূলক নহয় ৰাখাটো মই হেতু ক'ব বিচাৰিছো আশৰাফুল আপুনি বুজিলে নে
আচ্ছা বহুত মোল্লা সকল ইয়াত আহি পেলাই কমেণ্ট কৰিছে চাওক মোল্লা সকল ইয়াত নুহুমাব বাবা এইটো আপোনালোকৰ কাৰণে নহয় লাইভ যেতিয়া মই লাইভ আপোনালোকৰ কাৰণে কৰিম মই কৈ দিম তেতিয়া যে মোল্লা সকল আহিব পাৰে এতিয়া নাহিব আপোনালোকৰ কোনো কুৱেশ্যনৰ আনচাৰ মই ইয়াত নিদিওঁ মই ৰাইজৰ লগত কি বুজা মেলা কৰিব লাগে কেনেকে যুক্তি বুজাব লাগে মই ৰাইজক বুজাম ঠিক আছে আপোনালোকৰ কিবা আছে আপোনালোকৰ প্ৰতিনিধি বনাওক বনাই মোৰ লগত আলোচনাত বহক ঠিক আছে সেইটো আপোনালোকৰ এতিয়া আৰু সেইটো আপোনালোকক লৈ লাগি থাকিলে মোৰ নহব আপোনালোকৰ লগত মই লাগি থাকো তাৰপিছত মোক ৰাইজে বেয়া পায় ঠিক আছে ৰাইজে মোক বেয়া পায় ৰাইজে মোক পিছত আপোনালোকে উচতাই দিব ৰাইজক ৰাইজে মোক পিটিবলৈ আহে গতিকে সেইকাৰণে মই এতিয়া ৰাইজৰ লগত আলোচনাত বহিছো ৰাইজক মই বুজাম যি বুজাব লাগে আশৰাফুল ক'ত গ'ল আশৰাফুলে যেটো কুৱেশ্যন কৰিছিলে সেইটোৱে মই কৈছো যে আমি সদায় সহজ ৰাস্তাটো উলিয়াব লাগে ৰাইজৰ কাৰণে যাতে ৰাইজে কি নহয় মানে বিপদত নপৰে এটোৱে কৈছে আদিন ইউসৰুন অৰ্থাৎ দিন ধৰ্ম বোলা বস্তুটো সদায় সহজ হয় এটো কঠিন নহয় আৰু আমাৰ হযৰত মুহাম্মদে আমাৰ কাৰণে একেবাৰে সহজ কৰিছে তেখেতে বহুত সহজ কৰিছে তেখেতে কঠিন কৰা নাই আমাৰ কাৰণে যদি হে এক মুঠি ৰাখাটো বাধ্যতামূলক হৈ যায় তেনে ক্ষেত্ৰত ধৰ্মটো কঠিন হৈ যাব আৰু সেই 12 বছৰৰ পিছৰ পৰাই আমাৰ যুৱকসকলে আৰু কেতিয়াও দাড়ি কাটিব নোৱাৰিব যেতিয়ালৈকে তেওঁলোকৰ এক মুঠি হৈ নাযাব এক মুঠি হোৱাৰ পিছতে তেওঁলোকে কাটিব পাৰিব বাট আমি দেখি আছো আজিৰ তাৰিখত 98% মানুহে কাটি আছে তাৰ মানে এটো এটা সমস্যা হৈ আছে এতিয়া 98% মানুহ কিটা নৰকত যাব নেকি এই মানুহখিনিক নৰকৰ পৰা বচুৱাটো বা এনেকুৱা এটা ৰাস্তা তেওঁলোকৰ কাৰণে উলিওৱাটো যিটো ৰাস্তা উলিয়ালে এনেকুৱা এটা গৱেষণা তেওঁলোকৰ কাৰণে প্ৰয়োজন আছে যিটো গৱেষণাৰ আধাৰত তেওঁলোকৰ সেই কৰ্মটো পাপ নহব বুজি পাইছেনে এটো প্ৰয়োজন আছিল আৰু এটোৱে হসা কথা হয় এটো অকল গৱেষণা বুলিয়ে নহয় এটোৱে মেইন কথা যিটো তেখেতে কৈ গৈছে আমাৰ প্ৰফেট মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে এটোৱে কৈ গৈছিলে কিন্তু বহুতে ভুলকে বুজালে গতিকে এই কথাখিনি অলপ লক্ষ্য ৰাখিব আশৰাফুলক মই আকৌ ক'ব বিচাৰিম এনেই মোক কিয় বেয়া পাই আছে আপোনালোকে মইতো আপোনালোকৰ কাৰো টকা খোৱা নাই মইতো আপোনালোকৰ কাৰো মাটি বাৰী ঠেলা নাই মইতো আপোনালোকক গৈ পেলাই কাজিয়া কৰা নাই মানিব পাৰে মানক নামানিলে নাই বাট আপুনি যুক্তি ক'ত আছে চাওক কমস কম যুক্তিখিনিতো বিচাৰক ইয়াৰ যুক্তিখিনিতো বিচাৰক চাওক এজনে লিখিছে এইটো কি লিখিছে আবে চুতিয়া চাইছেনে কমেন্ট চাওক আপোনালোকে আবে চুতিয়া শাদি करने क्या शादी करने के लिए तेरे को लड़की नहीं मिल गया और इधर आकर तो ज्ञान दे रहा है ऐसा आजमल ब्लॉग्स ठीक है এই জনো টুপি পিন্ধি আছে দাড়ি আছে কিন্তু তেওঁলোকৰ কমেন্ট চাওক এনেকুৱা কমেন্ট দেখাৰ পিছত আপোনাৰ তেওঁলোকক গালি দিব মন নাযাব এটো নেকি সভ্য সমাজ এয়া নেকি সামাজিক মাধ্যম এটা আলোচনা যুক্তিত কৰি আছো যুক্তিত আপুনি আনসাৰ দিব পৰা নাই আপুনি আনসাৰ দিব নোৱাৰে আপুনি গালি পাৰি আছে ঠিক আছে বেলেগ এটা প্ৰসংগ আনি পেলাই আপুনি ঠাট্টা কৰি আছে এটোটো ঠিক নহয় না আজমল সাহেব এটো ঠিক নহয় এই অকল টুপি পিন্ধিলে নহব নহয় গুণখিনি থাকিব লাগিব নহয় আমাৰ এটো পিন্ধাৰ পিছত গুণখিনি থাকিব লাগিব নহয় আমাৰ আপুনি পিন্ধিছে এটা কাপোৰ পৰিধান পোছাক তাৰ পিছত আপোনাৰ মুখৰ ভাষাটো চাওকচোন আপোনালোকে দেখিছেনে ৰাইজ কমেন্টবোৰ চাইছেনে হামিদুৰ ইছলামে সুধিছে দাদা নখ কাটাটো কিমান বাধ্যতামূলক হয় এবোৰ আসলতে বাধ্যতামূলক নহয় আপুনি যদি কাটি পৰিষ্কাৰ কৰি ৰাখিব বিচাৰে হেতু আপোনাৰ নিজৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগত সম্পৰ্কীয় এটা বস্তু এটো বাধ্যতামূলক নহয় কোনোবাই যদি অলপ দীঘলকেও ৰাখি দিয়ে ইমানটোমান কোনো প্ৰবলেম নাই বাট হেতু এজন মানুহে নিবিচাৰে কোনেনো ৰাখিব নখ দীঘলকে কিছুমান বস্তু এটো আপুনি ধৰ্মীয় দৃষ্টিভংগীৰে নাচাব কিছুমান বস্তু আছে হেবোৰ আপোনাৰ মানে এটো মানুহৰ নেচাৰেল এটা গুণ থাকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকাটো মানে আপোনাৰ ভাল কাপোৰ পিন্ধাটো সাফচিকুন কাপোৰ পিন্ধাটো ভাল খাদ্য খোৱাটো এবোৰ আপোনাৰ মানুহৰ এটোই মানৱীয় গুণ হয় গতিকে ইয়াতে সব বস্তু ধৰ্মত আনাটো আমাৰ ঠিক নহয় গতিকে নখ কাটাটো এই যে নখ হাতৰ নখৰ কথাই কৈছে ন হেতু আপুনি যদি কাটি ৰাখে হাতখন পৰিষ্কাৰ হৈ থাকিব ভাল লাগিব কোনোবাই যদি নাকাটে তেতিয়া হলে তেওঁক আমি পিটিবটো নোৱাৰো কেলে নাকাটা পিটিব নোৱাৰো নহয় হেতু পিটাৰ কাৰণে হেতু নামাজৰ দৰে নহয় যে নামাজ পঢ়িবই লাগিব আপুনি তেনেকৈ নখ কাটিবই লাগিব তেনেকুৱা কথা নাই হেতু কাটাটো সুন্নত হয় মানে ভাল কথা আৰু কাটক হেতু কথা গতিকে ভদ্ৰভাৱে কমেন্ট কৰিলে মই আশা ৰাখিম কথা পাতি আপোনালোকৰ লগত ভাল লাগিব আৰু এই আপোনালোকে অভদ্ৰামি নকৰিব
আপোনালোকক কোনোবাই উচতাই দিছে তেওঁলোকৰ উচতনিত আপোনালোকে নপৰিব ঠিক আছে উচতনিত নপৰি আপোনালোকে ধুনীয়াকৈ মোৰ লগত কথা পাতক মই ধুনীয়াকৈ আপোনালোকৰ কাৰণেই আছো আপোনালোককে মই বুজাম যিমান পাৰো হয় আপোনালোকে যুক্তিত মোৰ লগত মোৰ কথাখিনি খণ্ডন কৰক তেতিয়া মোৰ ভাল লাগিব মই তেতিয়া আপোনাকো মই সেলিউট কৰিম ন মোৰ ভাল লাগিব সাবিবাৰ আলিয়ে উদিছে বিয়া পাতাটো বাধ্যতামূলক নেকি নহয় বিয়া পাতাটো বাধ্যতামূলক নহয় ঠিক আছে এটা সুন্নত হয় আন্নিকা সুন্নত আন্নিকা হুমিনা সুন্না আন্নিকা হু সুন্নতি বুলি আছে এটা সুন্নত হয় সেইটো কেতিয়াবা কেতিয়াবা বাধ্যতামূলক হয় প্ৰয়োজন হলে সেইটো নহলে কিন্তু এনে জেনাৰেলি বস্তুটো বাধ্যতামূলক নহয় যেনেকৈ নামাজ পঢ়াটো বাধ্যতামূলক হয় যেনেকৈ ৰোজা ৰাখা বাধ্যতামূলক হয় মিছা কথা নোকোৱাটো বাধ্যতামূলক হয় সঁচা কথা কোৱাটো বাধ্যতামূলক হয় চুৰি নকৰাটো বাধ্যতামূলক হয় সুদ নোখোৱা বাধ্যতামূলক হয় চাদা বিৰি নোখোৱাটো ব্যৱহাৰ নকৰাটো বাধ্যতামূলক হয় ঠিক তেনেকৈ বিয়া পাতাটো বাধ্যতামূলক নহয় আপোনাৰ যদি শক্তি আছে আপোনাৰ টকা পইচা আছে আপোনাৰ সময় আছে আপোনাৰ সব ঠিক আছে মানে বিজনেছ আছে ঘৰ বাৰী আছে আপুনি পালিব পাৰিব দেন সেইটো সময়ত পাতাটো আপোনাৰ কাৰণে সুন্নত বুলি ক'ব পাৰে মানে সুন্নত মানে কি এইটো হজৰত মহম্মদৰ নিয়ম হয় হজৰত মহম্মদ সাল্লাল্লাহু তাআলা সাল্লামৰ নিয়ম হয় তেখেতে কৰিছে গতি কৰাটো ভাল কিন্তু কোনোবাই যদি তেতিয়াও নকৰে 40-50 বছৰলৈকেও যদি বহি থাকে একো প্ৰব্লেম তাত নাই একো প্ৰব্লেম নাই বুজি পাইছে এই বস্তু বুজিব লাগিব নাই সাহেব সাবিবাৰ আলিয়ে ধুনীয়া প্ৰশ্ন কৰিছে ভাল লাগিছে এনেকুৱা কুৱেশ্যনবোৰ কৰক সৰু সৰু কুৱেশ্যন আপোনালোকৰ মনৰ যিবোৰ ধৰক সন্দেহ আছে সেইবোৰ আঁতৰিব সাধন ঘোষ কি যে প্ৰশ্ন আছে এইটো উপায়তো নাই দাদা এনেকৈ লাহে লাহে হ'ব আৰু সাধন দাদা ইছৰাফিল আহমেদে লিখিছে জলসা কৰিব কি আজি চাব না মোৰ জলসাটো ডেইলি হৈ থাকে ন লাইভত এতিয়া চাওক না 130 জন 128 জন মানুহে মোক চাই আছে এইটোতো জলসা প্ৰগ্ৰাম হৈ আছে ন ডেইলি প্ৰগ্ৰামটো হৈ আছে মোৰ গতিকে আকৌ আৰু সেই তাত গৈ পেণ্ডেলত বহি পেলাই প্ৰগ্ৰাম কৰা এই ঠাণ্ডাৰ সময়ত গতিকে প্ৰয়োজন নাই আপোনালোকে ইয়াতে বুজি লওকচোন এইখিনি কথা মই এনেকৈয়ে বুজাই দিম ইয়াতে মোক আৰু মাতিব নালাগে আপোনালোকৰো সময় নষ্ট হ'ব মোৰো সময় নষ্ট হ'ব টকা পইচা নষ্ট হ'ব গতিকে যি বুজিব আছে মই ইয়াতে বুজাই দিম নহয় কেতিয়াবা দেখা চেখা কৰিবলৈ যাম সেইটো বেলেগ কথা আপোনালোকে যদি তেনেকুৱা সুযোগ দিয়ে যাম মই কেলে নাযাম কিন্তু এইবোৰ কথা আমি ইয়াতে বুজিব পাৰিম মুহিম আহমেদ দাদা তুমি ৰাইজৰ লগত এবাৰ জুম্মাৰ নামাজ পঢ়ি দেখুৱাওক মইতো ৰাইজৰ লগতে জুম্মাৰ নামাজ পঢ়ো কিন্তু যোৱা জুম্মাটো মই যোৱা নাই তাৰ আগতো মই যোৱা নাই এইকেইদিন মই কিবা অসুবিধা আছিলে মোৰ সেইটো কাৰণে মই জোহৰৰ নামাজটো ঘৰত পঢ়ি লৈছো জুম্মাৰ নামাজ যদি মছজিদত কোনোবাই পঢ়িব নোৱাৰে তেতিয়ালে ঘৰতে জোহৰৰ নামাজটো আদায় কৰি ল'লে হৈ যাব ঠিক আছে সেইটো এটা মানে অল্টাৰনেট এটা আছে অল্টাৰনেট জুম্মাৰ নামাজৰ অল্টাৰনেটটো হৈছে জোহৰৰ নামাজ কোনোবাই জুম্মাৰ নামাজ পঢ়িব পৰা নাই কিবা অসুবিধা আছে মছজিদলৈ যাব পৰা নাই তেনে ক্ষেত্ৰত তেখেতে অল্টাৰনেট যিটো ছাৰ্ভিচ আছে সেইটো হৈছে আপোনাৰ কি জোহৰৰ নামাজ সেইটো পঢ়িলে হৈ যাব ঠিক আছে সমাজ সচেতন ব্যক্তিসকল আপোনাৰ লগত একমত হয়নে এতিয়াতো বহুতেইতো মোৰ লগত একমত হয় ৰেখা গগৈয়ে সুধিছে বাইদেউ হ'ব এগৰাকী এতিয়া বহুতে মোৰ লগত একমত হয় তেওঁলোকে ফোন যোগে মেছেজ যোগে তেওঁলোকেতো কয় কথাবোৰ কিন্তু কিছুমান ঝামেলা বান্ধোনত পৰি আছে সামাজিক বান্ধোন সংসাৰৰ কিছু ঝামেলাত পৰি আছে সেইকাৰণে তেওঁলোক ওলাই আহিব বিচৰা নাই কিন্তু তেওঁলোক বহুতে একমত আছে বহুতে একমত নহয় গতিকে বস্তুখিনি একচুৱেলি এইখিনি কথা এইটো গৱেষণাৰ এটা কথা হয় এটা চিন্তাৰ কথা এইখিনি ইমান পটককে বুজিবতো নোৱাৰিব ইয়াতে নিজে চেষ্টা কৰিব লাগিব বুজিব চেষ্টা কৰিব লাগিব ভাবিব লাগিব কষ্ট কৰিব লাগিব এটা কথা বাৰে বাৰে ভাবিব লাগিব তেতিয়াহে আনচাৰটো ওলাই আহিব ইমান পটককে মানে এইটো নহয় যে সৰু মৰু কথা নহয় যে এইটো পটককে বুজি পাই যাব কোনোবাই টাইম দিব লাগিব বুজিবলৈ কাৰণে বিষয়বোৰ এতিয়া আমি টাইমো দিব নিবিচাৰো আৰু কোনোবাই যেতিয়া আমাক কথাটো কৈ দিয়ে এইটো এনেকে নহয় তেনেকে আমি তেওঁৰ কথাটো পটককে বিশ্বাস কৰি লওঁ সেইটো নহয় মানে লাষ্ট কমেণ্ট ইনামুল হকে হাই বুলি কৈছে ধন্যবাদ আবিদুৰ ৰহমান এইজনে প্ৰফাইলত একো ৰাখা নাই তেখেতে কৈছে মোৰ গৱেষণাত ওলাইছে পৰকীয়া প্ৰেম বা শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটো দুখৰ কাম নহয় কাৰণ ইছলাম সহজ ধৰ্ম এইবোৰ মানে আচলতে আপোনালোকে নেগেটিভলি কথাবোৰ লয় বুজি পাইছে এইটো সহজ বোলা বস্তুটো বেলেগ ঠিক আছে আৰু এটা পাপ কৰ্ম বেলেগ বস্তু হয় সহজৰ যিটো বিপৰীত শব্দ আহে সেইটো কঠিন ঠিক আছে সহজৰ বিপৰীতটো কঠিন হয় পাপৰ বিপৰীতটো পুণ্য হয়
আপুনি বুজা নাই মই ইছলামটোক সহজ বুলি কৈছো ইছলাম ধৰ্মটো সহজ ধৰ্ম হয় সেইটো কৈছো মই ইছলামটো পাপৰ ধৰ্ম বুলি কোৱা নাই নহয় আব্দুৰ ৰহিম সেইকাৰণে মই কওঁ আপোনালোকক যে ইয়াতে কমেণ্ট কৰাৰ আগত ভাবিব মই মানুহটো শব্দ বাক্যত বহুত সাংঘাতিক কিন্তু এক্সপাৰ্ট হওঁ মই যেতিয়া পঢ়া শুনা কৰি আছিলো ন মোৰ প্ৰফেচাৰসকল মই তেওঁলোকক পানী খুৱাই থৈছো ক্লাছত মই বহুত চিন্তা কৰো প্ৰতিটো শব্দত কি লুকাই আছে আপুনি জানেনে সহজৰ বিপৰীতটো কি হয় কঠিন হয় পুণ্যৰ বিপৰীতটো হয় পাপ মই কৈছো সহজ হয় তাৰ মানে কঠিন নহয় আৰু আপুনি কৈছে কি পাপ পৰকীয়া প্ৰেমটো কেনেকে সহজ হল পৰকীয়া প্ৰেমটো কঠিনহে হল মাৰ খাব আপুনি পৰকীয়া প্ৰেম মানে বেলেগৰ পত্নী পটাবলে কিমান কষ্ট কৰিব লাগিব আপোনাৰ হা কিমান কষ্ট কৰিব লাগিব বেলেগৰ পত্নী পটাবলে কাৰণে কষ্ট কৰিব লাগিব এইটো কঠিনহে হল এইটো সহজ কেনেকে হল এই বজাৰ কৰিব যাব নি তেওঁ তাতে গৈ থিয় হৈ থাকিব লাগিব এনেকে চকুৰে ইশাৰা কৰিব লাগিব চকু টিপ মাৰিব লাগিব মোবাইল নম্বৰ ল'ব লাগিব হাজবেণ্ড ঘৰত আছে নে নাই খবৰ ল'ব লাগিব যিদিনাখন নাথাকে সেইদিনাখন মিটিং ফিক্স কৰিব লাগিব ল'ৰা ছোৱালী শুলে নে নাই হোৱা স্কুল গ'ল নে নাই এইবোৰ চব চাব লাগিব কিমান কঠিন কাম পৰকীয়া প্ৰেম হে সহজটো হৈছে বিয়া পাতি লওক এইটো বিয়া পাতি আপোনাৰ মনৰ আশাখিনি পূৰা কৰি লওক এই কঠিন ৰাস্তাত গৈ পেলাই পাপৰ ৰাস্তাত যাব নালাগে গতিকে এইবোৰ যে নেগেটিভ আপোনালোকে যে লিখে মই আচৰিত হওঁ যে মানে আপোনালোকেতো পঢ়া শুনা কৰিছে চাগে নহয় স্কুল কলেজ গৈছে যোৱাৰ পিছত আপোনালোকে মোৰ ইমান সৰু সৰু কথাবোৰ যে বুজি নাপায় এইটোতো আচৰিত কথা ইমান সৰু কথা এটা মই কৈছো যে আমাৰ ধৰ্মটো সহজ ধৰ্ম হয় আপুনি এতিয়া বনাই দিছে যে পৰকীয়া প্ৰেমো কৰো পৰকীয়াটো পৰকীয়া সহজ কেনেকে হ'ল কেনেকে সহজ হ'ল এইটোতো কঠিন কাম হয় আৰু এইটো পাপৰ কাম হয় আপুনি পাপ পুণ্য সহজ কঠিনক আপুনি বুজা নাইকিয়া এইবোৰ আপোনালোকে নিজে ভাবি চিন্তি কবচোন কথাটো মোৰ নয়ন গহীন ধন্যবাদ আপোনাৰ কথা যুক্তি সম্পূৰ্ণ ধন্যবাদ জনাইছো হানিফ নমস্কাৰ ধন বৰা ভাল আছেনে মই ভাল আছো দিয়ক মই ভাবি আছো জলসা পাতিম আপুনি যদি আহে তেনেকুৱা যোগাযোগ কৰিম নাই মই জলসাত নাযাওঁ দেই প্লিজ মই নাযাওঁ মই এনেকে ঠিক আছো মই এনেকে ফ্ৰী অফ কষ্ট মই গোটেই কথাখিনি কৈ দিছো এটা টিউচনৰ নিচিনা হয় এইটো এতিয়া চাওক 120 জন আছে সকলোৱে টিউচন কৰিব অহা নাই সকলোৱে বুজিব অহা নাই তেওঁলোকে হয়তো মোৰ ওচৰত আহে ভাইটি হিচাপে আহে তেওঁলোকে মোক মৰম কৰে মোৰ কথাখিনি ভাল লাগে সেইকাৰণে চাই কিন্তু যিসকলে নাজানে আমাৰ সমাজৰ তেওঁলোকক এক প্ৰকাৰৰ মই টিউচন দিয়াৰ দৰে হৈ আছে মোৰ ফ্ৰী অফ কষ্ট মোক পইচা পাতি নালাগে ঠিক আছে আপোনালোকে ধুনীয়াকে এইখিনি শিকিব পাৰিব ইয়াতে মোক খালি ভদ্ৰতা বজাই ৰাখিব হা শব্দটো ভালকে লিখিব যেতিয়া মই আপোনাৰ কমেণ্টটো পঢ়িম তেতিয়া যাতে পঢ়ি ভাল লাগে আপুনি হয়তো মোৰ মতামত আপোনাৰ লগত নিমিলিব পাৰে বাট কমেণ্টটো ভালকে কৰক সেইটো কথা ইয়াতে হ'ব মই প্ৰগ্ৰামত যাব নিবিচাৰো ৰাকেশ ৰয় ভালে আছে নহয় মই ভালে আছো ৰাকেশ দা ধন্যবাদ আপোনাক সোধাৰ কাৰণে শাহানুৰ ইছলাম আপোনাৰ হাঁহিটো কিন্তু জুই যেন লাগিছে আপুনি এবাৰ আকৌ কিয়া বাত হে ইয়াৰ মোৰ হাঁহি বোলে জুই মাইনা তুমি জুই সেইটো মাইনাক কয় এতিয়া আজাৰিক জুই বুলি ক'লে বহুতৰ গাত জুই লাগি যাব আপোনাক সমাজৰ পৰা উলিয়াই দিব এঘৰীয়া কৰি দিব দেই শাহানুৰ চাহ তেনেকে নকব বেয়া কথা সমাজৰ পৰা উলিয়াই দিব পিছত দাদা ব্যৱসায় কৰিলে কিছু মিছা কথা ক'ব লগা হয় কিমান দূৰ গ্ৰহণযোগ্য ইছলামত অলপ জনাব শহীদুল ইছলাম একদম গ্ৰেট কুৱেশ্যন সালিউট ভাল লাগিলে কুৱেশ্যনটো ভাল লাগিলে আপোনাৰ একেবাৰে গ্ৰহণযোগ্য নহয় আপুনি যেনেকুৱা ব্যৱসায় নকৰক কিয় আপুনি মিছা কথাত কৰিব নোৱাৰে ইমানখিনিও কনচিডাৰ নাই যিটো ব্যৱসায় মিছা কথা নকলে নহয় সেইটো ব্যৱসায় নকৰিব বেলেগ ব্যৱসায় কৰক বেলেগ ৰাস্তা লওক আৰু মিছা কথা ক'লে যদি ধৰক 10 টকা এটা আপোনাৰ উপাৰ্জন হৈ আছে সঁচা কথা ক'লে যদি আপোনাৰ 5 টকা উপাৰ্জন হয় নহয় সেই 5 টকাটোৱে আপোনাৰ মিছা কথাত 10 টকা উপাৰ্জন কৰিব নালাগে কৰবাত আপোনাৰ লাগিলে লছ হ'ব দিয়ক লছটো সহ্য কৰক বাট মিছা কথা নক'ব এয়াই হৈছে আমাৰ ধৰ্মৰ গুণ মৰ্যাদা এয়াই হৈছে আমাৰ ধৰ্মৰ সৌন্দৰ্য দিছ ইজ দ্য বিউটি অফ ইছলাম স্পিৰিচুৱেলিটি অফ ইছলাম এইটোৱে হয় বুজি পাইছেনে এয়াই আধ্যাত্মিকতা হয় আমাৰ ধৰ্মৰ টোটেলি অকল আমাৰে নহয় পৃথিৱীত যিমান ধৰ্ম আছে বুজি পাইছেনে শহীদুল ইছলাম যিমান আছে সনাতন কওক বৌদ্ধ কওক শিখ কওক আপুনি সাই বাবাক যিসকলে যীশু খ্ৰীষ্টক মানে হা কোনো ধৰ্মতে 1% মিছা কথা গ্ৰহণযোগ্য নহয় এইটো সিমিলাৰিটি আছে আমাৰ মাজত বুজি পাইছেনে গতিকে টোটেলি এইটো একচেপ্টেবল নহয়
ঠিক আছে পাৰমিছিবল নহয় যে আপুনি 1% মিছা কথা ক'ব যিবোৰ ব্যৱসায়ে আপোনাক মিছা কথা ক'বলৈ বাধ্য কৰায় তেনে ব্যৱসায় আপুনি এৰি দিয়ক ঠিক আছে যদি আপোনাৰ লছ হৈ যায় সঁচা কথা ক'লে দেন আপুনি বেলেগ ৰাস্তা লওক না সাপোজ ধৰক আপুনি ইটাৰ বেপাৰ কৰি আছে হা ইটাৰ বেপাৰ তো ইটা এটা আপুনি ধৰক এজনক এনে কৈ আছে মই 11 টকাকে কিনিছো আপুনি 12 টকাত ল'ব লাগিব 1 টকা আপোনাৰ লাভ লাগিব সেইটো আমিও মানিছো 1 টকা বা 2 টকা আপোনাৰ 1.5 টকা আপোনাৰ লাভ লাগিব আপুনি মিছা কথা কৈ আছে 11 টকাত কিনিছে আপুনি কিনিছে 9 টকাত ঠিক আছে এনেকুৱা কথাবোৰ কেতিয়াও গ্ৰহণযোগ্য নহয় আপুনি 1 টকা এটা প্ৰফিট ল'বলৈ কাৰণে লাভ ল'বলৈ কাৰণে আপুনি যেটো মিছা কথা কৈছে এই মিছা কথাই আপোনাক নৰকত টানি লৈ যাব আৰু এই মিছা কথাই সমাজ নষ্ট কৰি আছে ঠিক আছে এজন মানুহক কষ্টত পেলাই আছে এজন মানুহৰ কষ্টৰ উপাৰ্জনৰ টকাখিনি আপুনি খাই পেলাই আছে গতিকে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আপুনি সেই 1 টকাই ল'ব লাগিব আপুনি 9 টকাত কিনিছে 9 টকাতে কক 10 টকাত বিক্ৰী কৰক আপুনি পাৰ ইটা 1 টকাকে লওক বা পাৰ ইটা আপুনি 50 পইচাকে লওক পাৰ ইটা আপুনি 20 পইচাকে লওক যদি আপোনাৰ গাড়ী ভাড়া সাৰা আপোনাৰ ডিউটি টাইম আপোনাৰ লেবাৰ সেৱাৰ খৰচ যদি ওলাই যায় দেন আপুনি হেতু বিজনেস কৰক আৰু যদি আপুনি দেখিছে যে ইটাৰ বিজনেছত হসা কথা কোৱাৰ কাৰণে লছ হৈছে দেন আপুনি সেই টকাখিনি তাৰ পৰা উলিয়াই বেলেগ কামত লগাওক তথাপিও আপোনাক পাৰমিশন দিয়া নাযাব যে আপুনি মিছা কথা ক'ব পাৰিব কোনো চান্স নাই ঠিক আছে এই কথাখিনি আমি বুজিব লাগিব এটো হৈছে আমাৰ সৌন্দৰ্য এয়া হৈছে স্পিৰিচুৱেলিটি অফ ইছলাম মই ভাবো আপুনি মোৰ কথাটো বুজি পালে চাগে আসমিনা বেগম আসসালামু আলাইকুম আজাৰি সাহেব ওয়ালাইকুম সালাম জি ম্যাডাম বাইদেউ ধন্যবাদ ভাল লাগিলে আহাৰ বাবে আপোনাৰ ভিডিঅ' চাবলৈ সদায় ৰৈ থাকো দাদা ধন্যবাদ দাদা আপোনাক এই আপোনালোকৰ মৰম এয়া আপোনালোকৰ আশীৰ্বাদ মোৰ বাবে এয়া মই ভাগ্য বুলি ভাবো নিজকে সেইকাৰণে কেতিয়াবা যেতিয়া মনজন বেয়া লাগে নহয় এই আপোনালোকে এই দুটামান কমেন্ট পঢ়িলে ভাল লাগে যে কৰবাত সঁচা কথা ক'বলৈ গৈ যিখিনি তিৰস্কাৰ পাইছো যিখিনি কষ্ট পাইছো সেইখিনি কৰবাত পাহৰি যাও দুই এটা কথাত ধন্যবাদ জনাইছো আপোনাক XM মুজাহিদ কোনোবা এজন যুৱক XM মুজাহিদ বহু বিবাহৰ কথা কি ক'ব নাৰীৰ অনুমতি নোলোৱাকৈ অধিক বিয়া পাতাৰ বিষয়ে কিবা ক'বনে টোটেলি এলাউড নহয় নাৰীৰ মানে আপুনি প্ৰথম পত্নীৰ পাৰমিশন ল'ব লাগিব প্ৰথম পত্নীয়ে সম্পূৰ্ণ সুস্থ মগজুৰে সম্পূৰ্ণ সন্তুষ্টিৰে প্ৰথম পত্নীয়ে আপোনাক পাৰমিশন দিব লাগিব আৰু তাতে ৰিজন হ'ব লাগিব যেনেকৈ প্ৰথম পত্নীৰ যদি কোনো বাচ্চা হোৱা নাই ঠিক আছে প্ৰথম পত্নী বহুত বেছি দুৰ্বল হৈ গৈছে ঠিক আছে আৰু তেনে ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ সন্তুষ্টি প্ৰকাশ কৰি যদি আপোনাক লিখিত আকাৰে দি দিয়ে যে মোৰ কোনো অসুবিধা নাই মই আছো আপোনাৰ লগত আপুনি কৰক সংসাৰ আগবঢ়াওক তেনে ক্ষেত্ৰত কোৰ্টত গৈ পেলাই আজিৰ তাৰিখত কোৰ্টত যাব লাগিব পত্নীৰ এপ্ৰুভেল লৈ পেলাই হেতু আদালতত গৈ পেলাই সাবমিট কৰিব লাগিব তাৰ পিছত কোৰ্টৰ পৰা পুৰা আপোনাৰ লৈ আহিব লাগিব যেহেতু কোৰ্টৰ যেটো প্ৰসেস হেতু এটা আমাৰ ধৰ্মত আছে আমি যিখন দেশত থাকিম সেই দেশৰ কোৰ্ট সেই দেশৰ আইন কানুনে যিবোৰ বনাই দিব হে আমাৰ ধৰ্মৰ অন্তৰ্গত হয় বুজি পাইছেনে এতিয়া আপুনি যেটো সুধিছে নহয় অনুমতি নোলোৱাকৈ পাৰিবনে অনুমতি নোলোৱাকৈ টোটালি নোৱাৰে আৰু অনুমতি কোনেও নিদিয়ে তেতিয়া মাৰপিট কৰি অনুমতি যদি আপুনি লৈ আহে এটোটো নহব সেইকাৰণে তদন্ত হ'ব তাত উচ্চ তদন্ত হ'ব বুজি পাইছে আপুনি মাৰপিট কৰি পেলাই ভয় ভাবুকি দি পেলাই কাৰোবাৰ পৰা অনুমতি লিখাই লৈ আহিছে নেকি হেতুও চোৱা যাব গতিকে সম্পূৰ্ণ সন্মতি আৰু সন্তুষ্টি প্ৰকাশ কৰি তাৰ পিছত সেই অনুমতি পত্ৰখন লৈ NOC খন লৈ পেলাই নো অবজেকশন লেটাৰ প্ৰথম পত্নী লৈ আপুনি সাবমিট কৰিব লাগিব কোৰ্টত তাৰ পিছত কোৰ্টৰ ফালৰ পৰা এটা তদন্ত হ'ব যেটো চৰকাৰৰ মই নাজানো ইমান বিষয়টো যে তেওঁলোকে জানিব অধিবক্তাসকলে জানিব কিন্তু মোৰ আইডিয়া এনেকুৱাই হ'ব বুজি পাইছেনে আপুনি নৰমালি নোৱাৰে বিদায় লওঁ নেকি গাটো বেছি ভাল নহয় আলোচনা কৰিম দাদা ছোৱালীয়ে মোক ঢাকি ৰাখিলে তাইৰ কিবা লাভ হয়নে এইটো আসলতে কিছুমানে লাভ মানে কি নিজৰ সুৰক্ষা কাৰণে কোনোবাই যদি কৰিছে তেতিয়া মোৰ ক'বলৈ একো নাই এটা তেওঁলোকৰ ভাল লাগিছে যদি ভাল কথা কাৰোবাৰ ভাল লাগিছে যদি ভাল কথা কাৰোবাৰ যদি অসুবিধা লাগিছে তেওঁলোক খুলিব পাৰিব হা হেতু নিজৰ কথা যাৰ যেটো ভাল লাগে নিজে কৰিব এটো ঠিক আছে হয়তো তেওঁলোকৰ কিবা লাভ থাকিব পাৰে হেতু কাৰণে কৰিছে কমফৰ্ট ফিল কৰিছে গতিকে ইয়াত ক'বলৈ একো নাই এৰো এতিয়া আপোনালোকে বেয়া চেয়া নাপাব দেই আলোচনা কিছু কৰিলো বিদায় লওঁ এতিয়া মোৰ গাটো বেছি ভাল নহয় আৰু আপোনালোকৰ পৰা মই এইটো আশা কৰিম
আপোনালোকেও নিজৰ গুণখিনি দেখুৱাওক আৰু শব্দ বাক্যৰে আপোনালোকে নিজৰ সন্মানটো বজাই ৰাখি তাৰপিছত আপোনালোকে কুৱেশ্যন কৰক মই আপোনালোকৰ আনচাৰ দিবলৈ কাৰণে সদায় আছোঁ সদায় প্ৰস্তুত আছোঁ অনলাইন দিম আপোনালোকে মোক মাতক আপোনালোকৰ তালৈ যাম এইবোৰ প্ৰগ্ৰাম নহয় এনেই যাম ঠিক আছে আৰু প্ৰগ্ৰামত যাবলৈ হ'লে অফিচিয়েলি পাৰ্মিশ্যন উলিয়াব লাগিব SPDCৰ পাৰ্মিশ্যন ল'ব লাগিব ঠিক আছে বহুত ফৰ্মেলিটি আছে সেইখিনি সম্পূৰ্ণ কৰিব লাগিব সেইকাৰণে দুটা অপশ্যন বেছি ভাল সেইটো হৈছে আপুনি নিজে মোৰ ওচৰলৈ আহক বা আপুনি অনলাইনত মোৰ পৰা আলোচনাখিনি শুনি ল'ব পাৰিব অনলাইন কোচিঙে ভাবি লওকচোন এটা এইটো শহীদুল ইছলাম কিন্তু সঁচা কথা ক'লে বিশ্বাস নকৰে আজিকালি মানুহে মিছা কথাত বেছি বিশ্বাস কৰে একদম ঠিক কথা কৈছে শহীদুল আজি সেইটোৱেতো মোৰ লগত হৈ আছে আপোনালোকে অনুভৱ কৰিছেনে মোৰ লগততো সেইটোৱে হৈ আছে মই সঁচা কথা কেইটামানে কৈছোঁ কাৰ স্বাৰ্থত কৈছিলোঁ মোৰ নিজৰ একো স্বাৰ্থ নাই আজি মই এই কথাটোৱে কৈ আছোঁ ইয়াত যে মই যে জেললৈ গ'লোঁ মোৰ 3টা লাভ হ'ল তাত জেললৈ যোৱাৰ কাৰণে মোৰ প্ৰথমটো লাভ হৈছে মই যে কাৰো দালাল নহওঁ কাৰো যে এজেণ্ট নহওঁ এইটো মোৰ প্ৰমাণ হৈ গ'ল ঠিক আছে দ্বিতীয়টো মোৰ লাভ এইটো হ'ল মোৰ পৃষ্ঠপোষকতা কোনেও কৰা নাই এতিয়া ঠিক আছে কোনো ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনে মোক পৃষ্ঠপোষকতা কৰিছে মোক সহায় কৰিছে বুলি এইবোৰ যে যিবোৰ অপবাদ মোৰ ওপৰত আছিলে ধুই মুচি গ'ল কোনো ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ পৃষ্ঠপোষকতাত মই কোনো মাত মাতা নাই আৰু মোৰ তৃতীয়টো মোৰ পজিটিভ মোৰ কাৰণে ভাল এইটো হৈছে মই যে কাৰোবাৰ টকা খোৱা নাই সেইটোও প্ৰমাণ হৈ গ'ল যদিহে মই কাৰোবাৰ টকা খালোহেঁতেন যদিহে মই কোনোবা ডাঙৰ মানুহ মোৰ পিছফালে থাকিলেহেঁতেন তেতিয়াহ'লে মই জেললৈ যাবলগীয়া নহ'লহেঁতেন গতিকে মই সেইকাৰণে সুখী জেললৈ গৈ পেলাই মোৰ গাত লাগি থকা বহুত অপবাদ মুকলি হৈছে এতিয়া বাছ আপোনালোকে যদি বুজিব চেষ্টা কৰে পজিটিভলি কিন্তু আপোনালোকে নিজে বুজি যাব কথাখিনি কাৰণ মইতো চুৰি কৰা নাই ডকাইতি কৰা নাই একো কৰা নাই মোৰ গৱেষণা মোৰ যিখিনি চিন্তাধাৰা মই আৱিষ্কাৰ কৰিছোঁ সেইখিনি মই কথাখিনি কৈছিলোঁ সেইখিনি মোৰ আৰ্টিকল 51A মোক অধিকাৰ দিছে সংবিধানে তাৰ পিছতো মই গৈছোঁ কাৰণ মোৰ পিছত কোনো নাছিলে কি কোনো ডাঙৰ মানুহৰ হাত নাছিলে কোনেও মোক পিছফালৰ পৰা সহায় কৰা নাছিলে সেইটো কাৰণে ঠিক আছে বাকী বন্ধুসকলতো আছে মই ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ কথাবোৰ কৈছোঁ ঠিক আছে তেওঁলোকো নাই কিন্তু মোৰ বন্ধুবৰ্গইতো মোক তেওঁলোকে হেল্প কৰিছে ন তেওঁলোকে গৈছে খবৰ লৈছে বহুতে পানী দিছে আনি পেলাই আজি হিচাপ লকাবত পানী চানী খাব নি পানী চানী দিছে পানী চানী খাইছোঁ গুড নাইট চালেহা বাইদেউ ধন্যবাদ সুশান্ত নাথ ৱাচিং কেতিয়াবা দেখাই হা কোনোবা সোমালে সেইটো ৱাচিং বুলি দেখাই থাকে বিদায় লওঁ তেতিয়াহ'লে ৰাইজ 10:30 হ'ল সোনকালে আহিলোঁ আজিলৈ গাটো বেয়া আপোনালোকৰ লগত আলোচনা নকৰিলে ক'ৰবাত নহয় ক'ৰবাত দিনটো কিবা যেন আধাৰুৱা যেন লাগে দিনটো কমপ্লিট নোহোৱা যেন লাগে সেইটো কাৰণে আলোচনা অলপ কৰিলোঁ আৰু বাইদেউ দুই এগৰাকীয়ে মেছেজো কৰিলে যে আপুনি আহক আমি আহিব নেকি কওক তুমি বুলিয়ে কৈছে আহিবা নেকি কোৱা গতিকে আহিলোঁ ভাল লাগিলে আহি থাকিম খালি কথা হৈছে ন মৰ্যাদাটো প্লিজ বচাই ৰাখিব কাৰণ ইয়াতে যদি আপোনালোকে কিবা কিবি কৈ দিয়ে নহয় তেতিয়া এই আমাৰ যিসকল সনাতনী আছে তেওঁলোকে কিন্তু আমাক বেয়া বুলি ক'ব ক'ব যে এওঁলোক কিন্তু চোৱা নিজৰ মাজতে কেনেকৈ লাগি আছে সঁচা কথা এটা কৈ আছে এজন বন্ধুৱে এটা ভাইটিয়ে আৰু তেওঁলোকে বিৰোধিতা কৰি আছে আপোনালোকে বিৰোধিতা কৰিব আছে ন মোৰ ওচৰলৈ আহক মোৰ ঘৰলৈ আহক ইয়াতে আহি আপোনালোকে মোক 2 থাপৰ মাৰিব বিচাৰে ন এটা সি মাৰি থৈ যাওক যদি মই ভুল কৈ আছোঁ মাৰি থৈ যাওক কিন্তু এই সামাজিক মাধ্যমত আপোনালোকে এইবোৰ যে কৰে জোতা চেণ্ডেল আপোনাৰ কল পঠিয়াই দিব কোনোবাই কল বুজি পাইছেনে কল চেনি কল আৰু এই কলবিলাক এইবোৰ যে পঠিয়াই থাকে বেঙেনা পঠিয়াই থাকে তো বেঙেনা কল এইবোৰ পঠিয়াই পেলাই আমি কি কৰিছোঁ আমি নিজকে উদং কৰি আছোঁ আমাৰ নিজৰ চৰিত্ৰ উদং কৰি আছোঁ আমি এইখিনি কৰিব নাপায় কাৰোবাৰ মতবাদ আপোনাৰ লগত নিমিলিব পাৰে কাৰোবাৰ মতদৰ্শন আপোনাৰ লগত নিমিলিব পাৰে সেইটো কাৰণে কি আপুনি এতিয়া তেওঁক বেঙেনা পঠিয়াই দিব নেকি এতিয়া তাৰমানে কল পঠিয়াই দিব নেকি এইটো একচুৱেলি মানে আমাৰ নিজৰ গুণখিনি চাওকচোন আমাৰ সংস্কাৰ কি আমাৰ ঘৰত কোনো সংস্কাৰ নাই নেকি আমাৰ পৰিয়ালটো সংস্কাৰী পৰিয়াল নহয় নেকি সৰুৰে পৰা মা দেউতাই আমাক সংস্কাৰ শিকোৱা নাই নেকি মানে বহুত কুৱেশ্যন আহি যায় তেতিয়া বহুত কুৱেশ্যন আহে তেতিয়া যে আমাক আমাৰ মা দেউতাই সংস্কাৰ শিকোৱা নাই নেকি এটা ডাঙৰ কুৱেশ্যন ন গতিকে আমি সংস্কাৰী হওঁ নহওঁ আমি সংস্কাৰমুখী হওঁ নহওঁ এইখিনি কুৱেশ্যনটো যেতিয়া নৰ্মেলি উঠি যাব আমাৰ ওপৰত গতিকে সেইটো সুযোগ নিদিবচোন আপোনালোকে কাকো নিদি পেলাই সকলোৱে কিবা বুজা নাই কিবা আপোনালোকৰ সন্দেহ আছে মই ক'লো 3টা ৰাস্তা আছে হয় আপোনালোকে মোক মাতিব লাগিব সেইখিনি সুবিধা আপোনালোকে কৰি পেলাই মোক মাতক আৰু নহয় আপোনালোকে মোৰ ওচৰলৈ আহক আৰু নহয় আপোনালোকে সামাজিক মাধ্যমত যেতিয়া মই আহিম
তেতিয়া আপোনালোকে মোৰ লগত কথাখিনি ধুনীয়াকে নিজৰ ভাই হিচাপে আলোচনা কৰি লওক এজন ভাই এজন ভাতৃৰ মতদৰ্শন আন এজন ভাতৃৰ লগত নিমিলিব পাৰে ঠিক আছে এখন স্কুলত যদি 5জন শিক্ষক থাকে নহয় 5জন শিক্ষকৰ কেতিয়াবা মতদৰ্শন নিমিলে মতামত নিমিলে সেইকাৰণে কি এজনে আনজনক শয়তান বুলি ক'ব নেকি এজনে আনজনক এতিয়া বেগেনা দিব নেকি সেইটোতো নহয় ন তেওঁলোকৰ মাজত ভাতৃত্ববোধ মৰম চেনেহটো থাকিব লাগিব গতিকে আজি এৰো নেকি 10:25 হৈ গ'ল 5 মিনিট সময় থাকিম আৰু মোৰ গাটো ভাল লগা নাই কিয় মই কালি আকৌ আহিম দিয়ক সময় উলিয়াই পেলাই লাষ্ট গজলেৰে লাইভ সামৰণি কৰিবলৈ কাৰণে শাহানুৰ ইছলাম সৰু ভাইটি হ'ব চাগে ভাইটি এটাই লিখি আছে নে দাদাই হ'ব নাজানো গজল এটা গায়ে হেৰি কৰিব গৈছে গজল এটা গায় গতিকে একো নাই গজল এটা গাই পেলাই মই সামৰণি মাৰিছো সৰু এক লাইন কম আৰু এক লাইন কম বাকি 2-4 মিনিট আছো আৰু দেই বিদায় ল'ম আপোনালোকে আকৌ কালি দেখা হ'ব দোৱা কৰিব যাতে মোৰ গা মোৰ যাতে ভাল থাকে আৰু স্বাস্থ্য যাতে ঠিকেই থাকে তেতিয়া নিশ্চিত ৰূপে আৰু বহুত গাব পাৰিম सलाम आप पर ताजदारे मदीना दुरूद आप पर शहरयारे मदीना सलाम आप पर ताजदारे मदीना सलाम आप पर ताजदारे मदीना दुरूद आप पर शहरयारे मदीना सलाम आप पर ताजदारे मदीना सोनू निगमे गाइছে খুব ধুনীয়া গজল হয় আপোনালোকে শুনিব সালাম আপ পৰ তাজদাৰে মদিনা দৰুদ আপ পৰ শহৰয়াৰে মদিনা এটো সোনু নিগম ডাঙৰীয়া আমাৰ সোনু নিগমক কোনে চিনি নাপায় মইতো বহুত ডাঙৰ ভক্ত হওঁ তেখেতৰ সোনু নিগমে এটো গাইছে আপোনালোকে শুনিব শুনি ইউটিউবত ভাল লাগিব শুনি শুনি টোপনি যাব চাব কিমান ভাল লাগে মনটো কিমান পৰিষ্কাৰ যেন লাগিব মই শুনো গতিকে শাহানুৰ ভাইটিয়ে কথাটো ক'লে গতিকে গালু আৰু 3 মিনিট সময় আছে বিদায় লম আকৌ গাম গান গাম গজল গাম নাট গাম কেৰাত গাম কথা হৈছে আহক আমি সকলোৱে মিলি আমাৰ সমাজখন প্লিজ আমি সমাজখন মানে আমি পৰিষ্কাৰ কৰো আৱৰ্জনা অতৰাই দিও এটোত আপোনালোকে সহায় কৰক ঠিক আছে সহায় কৰক বুজক মোক গালি পাৰি একো লাভ নাই না গালি নাপাৰিব নিজকে গালি পাৰাৰ নিচিনা হৈ আছে কাৰোবাৰ মই ভাইটি হম কাৰোবাৰ মই দাদা হম ঠিক আছে গতিকে আহক আমি ভালকে আমাৰ সমাজখন ঠিক কৰো ন এটা আমাৰ কৰ্তব্য হয় আমাৰ দায়বদ্ধতা হয় দিয়াও সেইখিনি কৰিব বিচাৰিছো লগ দিয়ক মোৰ এটা কথা বৰ দুখ লাগে আমাৰ মুছলমান সমাজত হসা কথাত কিয় লগ নিদিও ফেলিয়াৰ নেট ব্লগ নাজানো কোনে লিখিছে কথাটো দিব দিব আসলতে বুজা নাই কিয়া এখানে দিয়া নাই কিয়া আৰু ময়ো ধৰক ইমান মৰমকে দুন কথা ময়ো পাতা নাই ময়ো একদম ভূমিকম্প এৰি দি আছো চাৰিওফালৰ পৰা ধাম ধুম দি আছো একেবাৰে তেনেকেতো ভাল কথা কলেও মানে বিশ্বাস নকৰে বা না মানে এইটো মই জানো কিন্তু আসলতে মই ৰাইজৰ লগত তেনেকে পাতা নাছিলো নহয় মই এই বেপাৰী বিলাকক টাৰ্গেট কৰিছো বেপাৰী বিলাকক তো আমি ভালকে বুজাব নোৱাৰো কাৰণ তেওঁলোকে নষ্ট কৰিছে গতিকে তেওঁলোকৰ লগত কাৰা শাসন হ'ব বুজি পাইছে কিন্তু ৰাইজৰ কোনো দুখ নাই গতিকে ৰাইজৰ লগত মৰমতে পাতিব লাগিব তানবীৰ তেজপুৰিয়ান ওয়ালাইকুম সালাম কি খবৰ মই বঢ়িয়া জাকাৰিয়া সাহাবে লিখিছে ধন্যবাদ জনাইছো জাকাৰিয়া আৰু যিসকল আহিছে সদায় আপোনালোকে আহিব চেষ্টা কৰিব অলপ সময় দিব 1 ঘণ্টা সময় আপোনালোকৰ পৰা ল'ম মই সেই 1 ঘণ্টা সময়ত আপোনালোকে ভাবি ল'ব পাৰে এইটো এটা কোচিং হয় ঠিক আছে বা আপোনালোকে মোক শিকাই দিবচোন মই যে সব জানো এইটো কোনো কথা নাই বাট মই যিখিনি জানো সেইখিনি যুক্তিত মই আপোনালোকৰ সন্মুখত দাঙি ধৰিম আপোনালোকে সেইখিনি পিছত গৈ চালাজাৰা কৰিব মোৰ কথাটো বিশ্বাস কৰিব লাগিব বুলি মই কোৱা নাই মোৰ কথাখিনি শুনি পেলাই আপুনি ৰাতি ভাবিব গৈ পেলাই জাৰি যে কথাটো ক'লে তাতে আছে কি সোমায় কি ৰহস্য সোমাই আছে তাত আপোনালোকে গৈ পেলাই ভাবক চিন্তা কৰক চিন্তা কৰি আনসাৰটো ওলাই দেন আপুনি যেতিয়া সম্পূৰ্ণৰূপে আপোনাৰ মন মগজুৱে একচেপ্ট কৰিব ন তেতিয়া আপুনি মানক কিন্তু মোৰ কথাখিনি শুনক মই কি ক'ব বিচাৰিছো শুনক তাতে ৰহস্যটো কি সোমাই আছে এইটো চাওক ইছলামৰ সততা ইছলামৰ সত্যতা ইছলামৰ বিউটি ইছলামৰ স্পিৰিচুৱেলিটি ইছলামৰ সৌন্দৰ্য চকুত ভাহি উঠিব তেতিয়া যে এইটো আসলতে ধৰ্মৰ সৌন্দৰ্যটো হয় এতিয়া আপোনালোকে ধৰিব পাৰিব
যে ৱাও মুখেৰে ওলাই আহিব ৱাও কিমান ধুনীয়া কিমান আমাৰ ভিতৰত সোমাই আছে আধ্যাত্মিকতা নিজেই আপোনালোকে ধৰিব পাৰিব গতিকে এইটো অনুৰোধ জনাম মই আপোনালোকক দেই ধন বৰা আকৌ কেতিয়া আহিব মই কালি আকৌ সেম টাইম 9টা মান বজাত আহিব চেষ্টা কৰিম 9টা মান বজাত 9টা এটা ঠাণ্ডা দিনটো গতিকে সোনকালে কামবোৰ শেষ কৰি আহিম 9টা বা 9:30 লাষ্ট মই আহিব চেষ্টা কৰিম যাতে 10:30 লৈকে যদি মোৰ কামখিনি হৈ যায় আপোনালোকৰ লগত 1 ঘণ্টা আলোচনা কৰিব পাৰিলে দেন ময়ো হ'ব পাৰিম আৰু বাকি কামখিনি কৰিব পাৰিম নহলে বহুত লেট হৈ যায় মানে বাদিল জামান কৈছে আপোনাৰ কথা এনি টাইম মনত আহে ধন্যবাদ দাদা বাদিল জামান এয়া আপোনাৰ মৰম হয় এয়া আপোনালোকৰ মোৰ প্ৰতি আপোনালোকৰ দুৱা হয় চেনেহ হয় এয়া ভাতৃত্ববোধ হয় সাকিনুৰ আলম ভেৰি গুড ধন্যবাদ সাকিনুৰ আলমক ধন্যবাদ জনাইছো আপোনালোকে সদায় গালি নাপাৰি মই কি কৈছো ন অলপ ভাবিব কথাটো মোৰ এইটো অনুৰোধ থাকিলে খালি সকলোকে মোৰ মুছলমান বন্ধুসকলক মোৰ ভাইটিসকলক মোৰ দাদাসকলক আৰু মোৰ বাইদেউ ভণ্টিসকলক খুৰা খুৰীসকলক মই জনাব বিচাৰিম মোৰ কথাখিনি অলপ ভাবক যে কি কৈ আছো মই মোৰ কথাৰ আৰু ৰহস্যখিনি ভাবক এনেই গালি পাৰিলে আমাৰ নিজৰ সকলোৰে মান মৰ্যাদাখিনি হেৰাই যায় আমাৰ সমাজখন কিন্তু কুলুষিত হৈ যায় আমাৰ সমাজখন কিন্তু অপৰিষ্কাৰ হৈ যায় এই কথাটো মই ক'ব বিচাৰিম সাকিনুৰ গুড নাইট সুইট ড্ৰিম আপোনাৰ কাৰণেও সুইট ড্ৰিম ধুনীয়াকে হুৱক নূৰ মহম্মদ গোলাপ দিছে ধন্যবাদ জনাইছো আপোনাকো গোলাপ দিছো গোলাপ দিয়ক কল নিদিব হা বহুতে কল দিয়ে বেগেনা দিয়ে ইয়াৰ মই কল খাই ভাল নাপাওঁ বেগেনাও মই বেছি ভাল নাপাওঁ বাট মই বেগেনা আলুৰ লগত যেতিয়া ভাজি বনাই নহয় খুব তেলটো অলপ ভালকে দিলে ভাল লাগে খাই তো ইয়াৰ আপোনালোকে মোক কিয় বেগেনা দিছে মই বজাৰৰ পৰা কিনি আনি খাওঁতো কলটোতো মই পচন্দ নকৰোঁ খাওঁ কিন্তু বহুত কম খাওঁ মই খিটিয়াবেহে খাওঁ গোলাপ দিয়ক ৰসগোল্লা দিয়ক না মই ৰসগোল্লা ভাল পাওঁ ৰসমলাই মই ভাল পাওঁ মই চকলেট ভাল পাওঁ বিস্কিট ভাল পাওঁ মই পপকৰ্ণ ভাল পাওঁ সেইবোৰ দিয়ক না সেইবোৰ দিয়ক हमारा प्रश्न का उत्तर वह नहीं जानता है भाई আজমল ব্লগ চাওক মই বাৰম্বাৰ কৈছিলো যে এইটো মুল্লাসকলৰ লগত মোৰ কোনো আলোচনা নাই आपका प्रश्न है इधर आ जाओ मेरे घर पे आ जाओ मेरे भाई ঠিক আছে মোৰ ওচৰত আহা আৰু তোমালোকে সকলোৱে মিলি এটা প্ৰতিনিধি বনাই লোৱা আলোচনা তোমালোকৰ লগত কৰিম কোৰ্টত হ'ব ইয়াতে নহয় সাকিনুৰ আলমে আপেল দিছে আপেল দিলে নে এইটো টমাটাৰ দিলে ৰঙা ৰঙা আপেলে হ'ব হা ধন্যবাদ আপেলটো এটা এপেল না এপেলটো ব্ৰেণ্ড হয় না এপেলটোতো বঢ়িয়া বস্তু হয় সেইটো ব্ৰেণ্ড সঁচাকেই ব্ৰেণ্ড হয় সেইটো আপোনাৰ খাদ্য হওক বা মোবাইলে হওক বা লেপটপে হওক ধন্যবাদ জনাইছো ৰাইজ জিন্দাবাদ জনক সন্মানজনক ধন্যবাদ সাধন দাদা আপোনাৰ কমেণ্ট আমাৰ কাৰণে এক প্ৰেৰণাদায়ক হয় আপুনি চাই সময় দিয়ে তাৰ বাবে ধন্যবাদ সনাতনী বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছো যদিও কথাখিনি আপোনালোকৰ লগত ৰিলেটেড নহয় তথাপিও আপোনালোকে যে চাইছে আপোনালোকে যে মুখ বা আমাৰ সমাজখনক যে আপোনালোকেও পৰিষ্কাৰ কৰিব বিচাৰে সহুধৰ হিচাপে যে আমি জীয়াই থাকিব বিচাৰো যেটো আপোনালোকৰ মনৰ আশা বহু গণ্য মান্য বহু উচ্চ শিক্ষিত আৰু বহু ডাঙৰ পণ্ডিতসকলে মোক জনাইছে যে আসলতে আমাৰ সহুধৰ হয় আপোনালোকে গতিকে আমি আপোনালোকক লৈ পেলাই এখন পৰিষ্কাৰ সমাজ আমি বনাব বিচাৰো আপোনালোকক এৰি আমি বনাব নোৱাৰিম আমাক এৰি আপোনালোকে বনাব নোৱাৰিব গতিকে এই আপোনালোকে যে ৰাতি মোক চাই মোৰ কথাখিনি যে শুনিছে হয়তো আপোনালোকৰ কাৰণে এইখিনি কথা আপোনালোকৰ ৰিলেটেড নহয় তথাপিও চাইছে কমেণ্ট কৰিছে ধন্যবাদ জনাইছো আপোনালোকক এয়া আপোনালোকৰ মহানুভৱতা হয় এয়া আপোনালোকৰ উদাৰতা হয় তাৰবাবে ধন্যবাদ জনাইছো আপোনাৰ কথাবিলাক বহুত ভাল লাগে শুক্লেশ ধন্যবাদ জনাইছো দাদা আপোনাকো নাক সম্পূৰ্ণ বন্ধ হৈ গ'ল মোৰ ঠাণ্ডাত দেখিছেনে একেবাৰে জাম হৈ গৈছে মোৰ কুল এলাৰ্জি আছে মানে অলপ গাত ঠাণ্ডা লাগিলে দেখিছে ঘাম ওলাই আছে এফালে কৰবাত কিন্তু মোৰ নাক ফুল জাম হৈ গৈছে অলপো যদি মোৰ বতাহ লাগে ঠাণ্ডা লাগে এইটো কুল এলাৰ্জি হয় এইটো বহুত সাংঘাতিক বস্তু ঠাণ্ডাৰ দিন 6টা মাহ মই শান্তিত থাকিব নোৱাৰো মানে মোৰ এটা সাইড যদি অন থাকে এটা অফ থাকে এটাহে মোৰ অন থাকে মোৰ দুটা একেলগে অন নাথাকে দুটা ৰাস্তা নাকৰ বুজি পাইছেনে এইটো এনেকুৱা এটা সমস্যা মানে কোনোবা ডক্টৰ যদি আছে প্লিজ ইয়াৰ মোক এইটো আনসাৰটো দিয়কচোন এই কেনেকে দুটা একেলগে অন হৈ থাকিব মই টোপনি যাব নোৱাৰো এটাহে মোৰ অন থাকে ৰাস্তা এটাহে মুকলি থাকে মোৰ নাকৰ গতিকে এইটো এটা ডাঙৰ সমস্যাত আছো মই দুই এবাৰ ডক্টৰৰ পৰামৰ্শ লওঁতে কুল এলাৰ্জি বুলি কৈছে এতিয়া কম্বল চম্বল গাত ললে লাগে গৰম কম্বল ল'ব নোৱাৰো কম্বল দলিয়াই দিলে নাক আপোনাৰ বন্ধ হৈ থাকে হ'ব নোৱাৰো বৰ ডাঙৰ সমস্যা মানে ইন্টাৰভিউ কাৰণে আপোনাৰ লগত বহিব পাৰিম নে ডেফিনেটলি পাৰিব সাইফুল শৰ্ট আহিবচোন কেতিয়াবা কিয় নোৱাৰিব ইন্টাৰভিউ দিয়াৰ মই যোগ্যটো নহওঁ বাট মোৰ যিখিনি কথা আছে মই এইখিনি আপোনালোকৰ সন্মুখত দাঙি ধৰিব চেষ্টা কৰিম মোৰ কমেণ্ট পাই নে নাপায় এছ ইছলাম আপোনাৰ কমেণ্ট পাইছো এতিয়া
ভালে থাকক ইছলামৰ বুনিয়াদ কেটি আৰু কি কি উত্তৰ দিয়ক সেইটোতো আপোনালোকে জানে বুনিয়াদ বুলি ক'লে মানে যিটো তাৰ ফাউণ্ডেশ্যন নহয় নামাজ ৰোজা হজ জাকাত সেইখিনিতো আছে বাৰু সেইটো বুনিয়াল ইছলাম আলা খামছ বুলি আছে অৰ্থাৎ ফাউণ্ডেশ্যন এইখিনি হয় নামাজ ৰোজা হজ জাকাত সেইখিনি কৰিব লাগিব গতিকে কৰক সেইখিনি ভাল কথা বাট ইয়াৰ লগত আমাৰ যিখিনি আৰু কৰণীয় আছে সমাজৰ প্ৰতি ৰাইজৰ প্ৰতি দেশৰ প্ৰতি আমি সেইখিনিও পাহৰিব নোৱাৰো ঠিক আছে আমি সেইখিনিও কৰিব লাগিব এৰিছো দেই এৰিছো বিদায় লৈছো আৰু এতিয়া কালি আলোচনা কৰিম আপোনালোকৰ লগত ধুনীয়াকে আকৌ গাটো ভাল হ'ব লাগিব দৰৱ চৰব খাওঁ ভাত চাত খাওঁগে দাদা কেমন আছেন আমি কেওর মিউজিক কোম্পানির তরফ থেকে আপনাকে সালাম আমার সালাম গ্রহণ করবেন বাউল মিউজিক ওয়ালাইকুম সালাম বাউল মিউজিক মই বাউল গান ভাল পাওঁ মই বাউল এটা সময়ত মই দুটুৰা চুটুৰা বজাইছিলো সৰু থাকোঁতে বুজি পাইছে মই আগৰে পৰা মই নিজে বাউল হওঁ মই বাউল আপোনালোকে বুজে নুবুজে জানো এটা কিন্তু সংগীত এইটো এটা গানৰ এটা মানে এটা চাইড এটা দিশ হয় বাউল গান বুলি কয় মই ভাল পাওঁ এইটোৱে চাগে তেওঁলোকৰ মিউজিক বাউল মিউজিক বুলি দিছে কিছুমান গান আছিলে যে ধৰক কি আছিলে এটা গান বাউল গান এটা মোৰ বহুত আগত আছিলে মোৰ ভাল লাগিছিলে বাউল গানটো এইটো গাই পেলাই মই বিদায় ল'ম দেই এতিয়া বাছ 1 মিনিট বহুত মানে বাউল গানবোৰ মানে পাহৰিলো বহুত দিন হ'ল নহয় তুমি একজন সুৰেলি লিডাৰ গমাই দিয়া তুমি একজন সুৰেলি লিডাৰ এনেকে আছিলে গানটো মানে বাউল গান মানে বেংগলী ভাষাত আছিলে আৰু বাউল মই গানবোৰ শুনিছো এটা সময়ত আৰু আমাৰ ঘৰতো মই বাউল পাৰ্টি আনিছো তেওঁলোকে কাহিনী যিবোৰ কয় ভাল লাগে মনসুৰ হাল্লাজৰ কাহিনী শুনিছিলো বাউল গানে কয় বাউল ব্যক্তি যিসকল আছে তেওঁলোকে বাদ্যযন্ত্ৰ লৈ আহি গোটেই ৰাতি এই কাহিনীবোৰ তেওঁলোকে কুৱেশ্যন আনচাৰ কৰে খুব ভাল লাগে তেওঁলোকে কিছুমান কুৱেশ্যন কৰি পেলাই এজনে কুৱেশ্যনটো কৰিব আন এজনে আহি পেলাই উত্তৰটো দিয়ে আৰু এজনে কুৱেশ্যনটো কৰি ইয়াক পেলাই দিয়ে পাকত উত্তৰটো দিয়ে মাজে মাজে গান গাই থাকে তেওঁলোকৰ ষ্টাইল তেওঁলোকৰ মানে সেই পৰিৱেশন কৰাৰ আন্দাজ সেইখিনি মানে একদম ইয়াৰ ফেণ্টাষ্টিক আমেজিং ইয়াৰ মাইণ্ড ব্লয়িং মানে এজন মানুহে যে একদম লাইভ ইমানখিনি কথা ক'ব পাৰে আৰু ইমান তেওঁলোকৰ মানে এটা নিয়ন্ত্ৰণ থাকে নিজৰ কথাৰ ওপৰত শব্দ বাক্যৰ ওপৰত শব্দ বাক্যখিনি তেওঁলোকৰ একেবাৰে চিলেক্টেড হয় সেইখিনি শব্দ বাক্যৰে বাউল গান আপোনালোকে কেতিয়াবা শুনিবচোন আপোনালোকে নিজে গম পাব বাউল গানত কিমান মানে তেওঁলোকৰ প্ৰতিভাশালী ব্যক্তি হয় এওঁলোকে যদি সুযোগ পাই যায় নহয় কচম যে এওঁলোকে কিন্তু এটা বেলেগ পৃথিৱী ৰচনা কৰি দিব পাৰিব এই বাউল যিসকলে গায় গতিকে খুব ভাল এইবোৰ গান আৰু তত্ত্ব আছে গানবোৰত ৰহস্য সোমাই আছে সেই ৰহস্যখিনি আমি বুজিব লাগিব তুমি একজন সুৰেলি লিডাৰ হাই ৰে এনেকে দিয়ে হাই ৰে তুমি একজন সুৰেলি লিডাৰ হাই ৰে क्या बात है यार क्या बात है লহৰৰ দৰে একদম সাগৰৰ লহৰৰ দৰে গৈ থাকে একচুৱেলি বেংগলী লেংগুৱেজ মানে চুইটেষ্ট লেংগুৱেজ ইন দ্য ৱৰ্ল্ড মানে বহুত মিঠা তাতে মানে মনৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ কাৰণে দুখ বিচ্ছেদবোৰ প্ৰকাশ কৰিবলৈ মানে খুব ভাল হয় শব্দ বাক্যৰ গাঁথনি খুব ভাল হয় মিঠা হয় বিশেষকৈ আপোনাৰ সংগীতৰ পৃথিৱীখনতো বেংগলী ভাষাটোৰ এটা বহুত ডাঙৰ অৱদান আছে বেংগলী সংগীতটোক যিসকলে সঁচাকৈ সংগীত প্ৰেমী হয় তেওঁলোকে বেংগলী সংগীতক কেতিয়াও বেয়া পাব নোৱাৰে মানে এই হাইৰে বুলি যে কথাটো কয় তাত কিমান এটা ধৰক দৰদ আছে কিমান মৰম আছে কিমান আপোনতা লুকাই আছে হাইৰে বন্ধুৰে আমাৰ আজি মই যে গাইছিলো এটা অলপ আগতে মই এটা আপলোড দিছিলো চাহ খাবলৈ গৈ পেলাই চাহ খাব গৈছিলো তাতে মই ডেইলি ভাবিছো সন্ধিয়া এটা দি থাকিম মানে চাহ খাবলৈ যামতো এনেওতো মোক মানুহে চাহ খাবলৈ এতিয়া যিকোনো হোটেলত মই যাব নিদিয়ে পিটিব বিচাৰে মানুহে আগতে খবৰ দি দিছে আহিলে আমি নাযাওঁ গতিকে সেইটো উপায়তো নাই গতিকে মইতো ক'ৰবাত চাহ খাব যাব লাগিব ন গতিকে সেই তাতে মানে গান এটা গাইছিলো বন পোৰা যায় সবাইরে দেখে ওই আমার মনের আগুন কেউ না দেখে গো বন পোরা যায় সবাইরে দেখে ওই আমার মনের আগুন কেউ না দেখে গো क्या बात है মই নিজে গাওঁ ন মোৰ নিজৰ ভাল লাগে আৰু এইবোৰ এনেকুৱা বস্তু যিমান মিঠাকে গাব পাৰে আপুনি যিমান সুৰ লগাব পাৰে মানে এইটো সুৰটো চেনিৰ দৰে হয়
যেনেকে চাহ বনালে আপুনি চেনি দিব, যিমান চেনি দিব সিমান মিঠা হ'ব। তো সুৰবিলাকো তেনেকুৱাই, যিবোৰ বিচ্ছেদ হয়, বিচ্ছেদ গানবিলাক মানে আপুনি যিমান সুৰ দিব সিমান মিঠা হ'ব, ইমান চকু পানী আপোনাৰ ওলাই আহিব। তো বিচ্ছেদ গানবোৰ মই শুনি ভাল পাওঁ। আপোনালোকে বিচ্ছেদ গানবোৰ বুজে চাগে, বহুতে বিচ্ছেদ গান কাক কয়। বিচ্ছেদ গানবোৰ ভাল লাগে। বিচ্ছেদ মানে য'ত আপোনাৰ এৰা এৰি হয় আৰু দুখৰ গান যিবোৰ, সেইবোৰ মই বহুত ভাল পাওঁ বিচ্ছেদৰ গানবোৰ। মই আপোনাক শুনাম বেংগলী বিচ্ছেদ গান মই আপোনালোকক শুনাম বাৰু। বাউল মিউজিক, আপোনাৰ টন বহুত সুন্দৰ, ধন্যবাদ। আপোনালোকে মোক গাবলৈ চাবলৈ সুবিধা দিয়ক আকৌ। ইয়াৰ টেলেণ্ট আছে যদি সঁচাকৈ মই গাব বিচাৰোঁ ন, কোনোবাই মোক গোৱাওকচোন। মিউজিক মই নাজানো মানে, আপোনালোকে যদি সুবিধা দিয়ে তেন্তে মই মিউজিক শিকি লাগিলে গাম। মই বিচাৰি আছোঁ। মই ফিল্ম ইণ্ডাষ্ট্ৰিটো মই 2 এজনক কৈছিলোঁ, আপোনালোকে মোৰ পৰা গান চান গোৱাই লওকচোন, 2-এটামান গাই দিওঁ কমচ কম। এনেই মোৰ টকা পইচাৰ অলপ অসুবিধা হৈ আছে, গান গায়ে যদি টকা কেইটামান আহে কমচ কম। এতিয়াতো অন্য ৰাস্তা চব বন্ধ হৈ আছে। মোৰ মাছ কেইটা আছিলে সেইকেইটাও বিক্ৰী নহয়, এতিয়া মানুহে নলয়, চুৰি কৰি লৈ গুচি গ'ল বহুতে। কেইবা লাখ টকাৰ মাছ লৈ গুচি গ'ল, বুজি পাইছেনে? কিমান দুখৰ কথা চাওকচোন। এনেও মই কাৰোবাৰ পইচা পাতি নলওঁ, তাতে যিখিনি আছে সেইখিনিও লৈ গুচি গ'ল মোৰ। গতিকে উপায় নাই, তেওঁলোকে লৈ গৈছে, একো নাই, মাফ কৰিছোঁ তেওঁলোকক, মই বেয়া পোৱা নাই। হয়তো তেওঁলোকে খঙতে লৈ গুচি গৈছে, মোক তেওঁলোকে বেয়া পাইছে। নহ'লে মৰম কৰিলে হয়তো তেওঁলোকে পহৰা দিলেহেঁতেন, মোৰ মাছখিনি নিজৰ বুলি ভাবিলেহেঁতেন। একো নাই, দিয়ক, হ'ব, কষ্ট চষ্ট হ'ব। ভাবিছোঁ গান চান গাই অলপ পইচা পাতি যদি ফিল্ম ইণ্ডাষ্ট্ৰিত গান চান গোৱাৰ চান্স পাওঁ, তো মোক কোনোবাই গোৱালে গাম, নিশ্চিতভাৱে গাম। কোনোবা যদি আছে আপোনালোকে জনাব। গান গাব পাৰোঁ চাগে অলপ চলপ, মানে সৰুৰে পৰা প্ৰেক্টিচ কৰোঁ। এইটো মোৰ এটা বন্ধু হয়, সংগীতটোক মই বন্ধু বুলি ভাবোঁ। বাট মই মিউজিক নাজানো, কিন্তু মই নকল কৰিব পাৰোঁ। আৰু নকল কৰি মই তাত আৰু চেনি ঢালিব পাৰোঁ। যিমান চেনি আছে মই আৰু 2 চামুচমান আৰু ঢালিব পাৰোঁ। সেইটো এটা আছে আৰু প্ৰতিভা। গতিকে সেই যিটো মই গাইছিলোঁ নহয় আজি, সেইটো মোৰ বহুত ভাল লাগে। আপোনালোকে এইটো শুনিব, মুজিব পৰদেশী, নামটো মনত ৰাখিব হা, মুজিব পৰদেশী। মানে মাইণ্ড ব্লয়িং ছিংগাৰ হয় মুজিব পৰদেশী। মুজিব পৰদেশীক আপোনালোকে শুনকচোন, তেওঁ বৰ সাংঘাতিক গান গাইছে। আৰু এনেকুৱা লাগে ন, মানুহজনৰ গোটেই কলিজাটো, গোটেই ভিতৰত অকল দুখেই সোমাই আছে নেকি। এই মানুহজন গোটেই ৰাতি কান্দি কান্দি পাৰ কৰে নেকি, মোৰ এনেকুৱা লাগে তেওঁৰ গানবোৰ শুনিলে। এণ্ড মই একদম সৰুৰে পৰা যেতিয়া মই স্কুলত আছিলোঁ তেতিয়াৰ পৰা মই মুজিব পৰদেশী গান শুনিছোঁ, জুবিন গাৰ্গৰ গান শুনিছোঁ। মই সঁচা কথা ক'বলৈ গ'লে এই আপোনাৰ বাংলাদেশী ছিংগাৰৰ ভিতৰত মুজিব পৰদেশীক মই চবতকৈ বেছি ভাল পাওঁ। মুজিব পৰদেশী বৰ ধুনীয়া গান গায় মুজিব পৰদেশীয়ে, মানে অকল বিচ্ছেদ মানুহজনৰ জীৱনত। তো সেই তেখেতৰ গান আৰু মানে এইফালে জুবিনদাৰ গান এইখিনি শুনো। আপোনালোকেও শুনিব, মুজিব পৰদেশী শুনিব, নামটো মনত ৰাখিব, মুজিব পৰদেশী। গাম দিয়ক, এতিয়া বিদায় লওঁ দেই। 15 মিনিট বেছি হৈ গ'ল। কথা পাতি থাকিব মন যায়, এৰিব মন নাযায়। বহুতৰ আমনি লাগে, বহুতে মোক কয় যে আপুনি পটাপট যাবচোন, আপোনাক এৰিবও মন নাযায়, কৈও থাকে আপুনি কথাবোৰ, শুনিবও মন যায়। মৰম এইটোকে কয় মৰম আছে, তাৰমানে মৰম আছে কাৰণে এৰিব মন নাযায়। মুজিব পৰদেশী গান শুনিব লাগে। মই মুজিব পৰদেশী গান আপোনালোক 2-এটা শুনাম। বিচ্ছেদ কালি চাওঁ, কিবা যদি পাৰোঁ। আপোনালোকৰ যদি কিবা ভাল গান আছে মোক জনাবচোন দেই। আচলতে আমাৰ ডিপাৰ্টমেণ্ট এইটো নহয়, মই যিটো চিন্তা চৰ্চা বেলেগ এটা বিষয়ত কৰি থাকোঁ, সেইকাৰণে পাহৰি গৈছোঁ। আজি আপোনাৰ কথাবোৰ ভাল লাগিছে, মানুহ হোৱাৰ চেষ্টা কৰক। অ'কে দিয়ক, মই আজি চাহ ভাল লাগিছে যদি, ভালে থাকক। মানে কথাখিনি মানে এইটো ডিপেণ্ড কৰে সন্মুখৰ মানুহজনে কেনেকৈ কথা ক'ব, ঠিক আছে। মই বোলে আজি মানুহ হ'ব চেষ্টা কৰিব লাগে, একো নাই দিয়ক, চেষ্টাটো কৰিব লাগিব, সকলোৱে চেষ্টা কৰিব লাগে মানুহ হ'বলৈ কাৰণে। আমি মানুহ নহ'লে একোৱে হ'ব নোৱাৰিম এই পৃথিৱীত, মানুহ হ'ব লাগিব আমি, হয় নহয়? ধন্যবাদ। এৰো এতিয়া, খুদা হাফিজ, ফি আমানিল্লাহ। দয়া কৰিব দেই। জয় শ্ৰী ৰাম, জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী যীশু, জয় শ্ৰী মহম্মদ, জয় শ্ৰী বজৰংবলী, জয় শ্ৰী শংকৰ, জয় শ্ৰী মাধৱ, জয় শ্ৰী গৌতম বুদ্ধ, জয় শ্ৰী গুৰু নানক, জয় শ্ৰী আজান পীৰ, জয় শ্ৰী বৰপীৰ, জয় শ্ৰী আজমিৰী পীৰ। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় আই অসম। খুদা হাফিজ, ফি আমানিল্লাহ, ৱ ফি ৰিয়ায়াতি। আসাদুল্লাহ লাইলাতুকুম, গুড নাইট, শুভ শুভৰাত্ৰি। শান্তিৰে থাকক, শান্তি বিলাওক, মৰমেৰে থাকক, মৰম বিলাওক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।